নমস্কাৰ মোৰ নাম হৰপল শইকীয়া আৰু যিসকলে চাই আছে তো ওয়েলকাম টু অফ টপিক সিজন 2 এপিসোড 2 আৰু আজি আমি যি জায়গাত আছো এই জায়গাডোখৰ নাম হৈছে ডিমৌ আমাৰ শিৱসাগৰৰ পৰা অলপ আগলৈ আহিলে হয় অসমৰ বিভিন্ন জায়গাৰ নাম ডিমৌ হয় কিন্তু আজি আমি ডিমৌ যি জায়গালৈ আহিছো সেই জায়গাডোখৰ হৈছে অতিকৈ এটা স্পেশাল বুলি ক'ব লাগিব মানে জেনাৰেলি কি হয় জেনাৰেলি আমি যেতিয়া এটা পডকাষ্ট শুট কৰো জেনাৰেলি আমি যেতিয়া এটা ইন্টাৰভিউ সেশন শুট কৰিবলৈ ওলাও সেই ইন্টাৰভিউ সেশনটো আগত আমি বহুত কিবা কিবি প্ল্যান কৰো যে ইয়াত এনেকুৱা কৰিব পাৰি নেকি তেনেকুৱা কৰিব পাৰি নেকি ইয়াত অকমান ইয়াত মছলা খানিব পাৰি নেকি তাত মছলা খানিব পাৰি নেকি কাৰণ জেনাৰেলি মানুহে মছলা ভাল পায় কিন্তু কি হয় বেছি মছলা খালে পেট বেয়া হৈ যায় তেনেকে কেতিয়াবা আপোনাক ঘৰৰ এটা খাদ্য লাগে যি খাদ্য আপোনাৰ দেহৰ কাৰণে ভাল হয় আৰু মোৰ মতে আজিৰ যেটো পডকাষ্ট হয় সেই পডকাষ্টটো সেই এপিসোডটো আপোনাৰ দেহৰ কাৰণে বহুত বেছি ভাল হ'ব মই এতিয়া যত আছো বৰ্তমান মোৰ পিছফালে যি আপোনালোকে এই স্ট্ৰাকচাৰ দেখি আছে এটো হৈছে এটা ফ্যাক্টৰী তাৰ পৰা যদি অলপ আমি আগলৈ যাবলৈ চেষ্টা কৰো ফ্যাক্টৰীটোৰ ভিতৰত বনি আছে এটা স্পেশাল প্ৰডাক্ট যি প্ৰডাক্ট যদি ক'বলৈ যাওঁ আমাৰ অসমৰ এটা পূৰ্বপুৰুষৰ পৰা বনি অহা মানে এটা স্পেশাল প্ৰডাক্ট সেই প্ৰডাক্টৰ নাম হৈছে লুকলাও বাট লুকলাও বহুত সকলে গম পাব টাই ভাষা হয় আৰু লুকলাই কি বুজায় বাট আজি আমি কথা পাতিম সেই লুকলাও বিষয়ে নহয় সেই লুকলাও পাছত লুকাই থকা এটা জাৰ্নিৰ বিষয়ে যি জাৰ্নিৰ আংশীদাৰ হৈ আছে এটা পৰিয়াল যি জাৰ্নি আংশীদাৰ হৈ আছে আজি আমাৰ পডকাষ্টৰ স্পেশাল গেষ্ট মই অতি শ্ৰদ্ধাৰে দীপদা বুলি কওঁ বাট দীপজ্যোতি দুৱৰী গম পাব আপোনালোক সকলোৱে আৰু তেওঁৰ লগত কথা পাতিম তেওঁ জীৱনৰ বিষয়ে কথা পাতিম তেওঁ এই পাৰ্টিকুলাৰ কোম্পানীটো থিয় কৰাবলৈ কি ঘাট প্ৰতিঘাতৰ সন্মুখীন হ'ল তাৰ বিষয়ে কথা পাতিম আৰু জেনাৰেলি আমি কি কৰো আমি এটা লাইটাৰ নোটত মানে কৰিবলৈ ট্ৰাই কৰো যে পডকাষ্টটো অকমান লাইটাৰ নোটত হওক অলপমান বেলেগ ধৰণৰ হওক অলপমান জমনি হওক অলপমান ফানি হওক বাট কেতিয়াবা এনেকুৱা হৈ যায় যে আপোনাৰ অকল বহি তাৰ শুনিব মন যায় আৰু শুনি শিকিব মন যায় আজি তেনেকুৱা এটা পডকাষ্ট হয় আপোনালোকক তেওঁৰ সেই ভিতৰৰ ফ্যাক্টৰী দেখাম অবভিয়াসলি ট্ৰেড সিক্ৰেট দেখাব নোৱাৰি আপোনালোকক তেওঁ পৰিয়ালৰ লগত অলপমান চিনাকি কৰি দিবলৈ চেষ্টা কৰিম তেওঁ জীৱনৰ ঘটনাৰ লগত চিনাকি কৰি দিবলৈ চেষ্টা কৰিম যাতে আপুনি চিনাকি হৈ ৰয় যে কিবা এটা বস্তু যেতিয়া আৰম্ভ কৰিবলৈ হয় সেই বস্তুটো আৰম্ভ কৰি এটা পৰ্যায় পাবলৈ কিমান বেছি বাধাৰ সন্মুখীন হ'বলগীয়া হয় আৰু ইমান বেছি বাধাৰ সন্মুখীন হৈও যে কোনোবা মানুহে হাৰ নামানিব পাৰে তাৰ পাৰফেক্ট এক্সাম্পল হৈছে দীপদা আজি আমি তেখেতৰ লগত কথা পাতিম তেখেতৰ জাৰ্নিৰ বিষয়ে জানিম আৰু এটা কথা মই কওঁ যে আজি ভিডিওটোৰ পৰা আমি কোনো ভিউজ বা তেনেকৈ এক্সপেক্ট কৰা নাই বাট আই হেভ ট্ৰাষ্ট ইন দ্য অডিয়েন্স যে যিসকলে স্পেচিয়েলি যিসকলে ৰেছপেক্ট কৰে এই লং ফৰ্মেটৰ ভিডিঅ'খিনি মানে বহুত কম বনাওঁ আজিকালি লং ফৰ্মেট বাট যেতিয়া বনাবলৈ চেষ্টা কৰোঁ তাত ট্ৰাই কৰোঁ যে কিবা এটা নহয় কিবা এটা ভেলু আপোনালোক সকলোৱে পাওক আৰু আজিৰ এই এপিছডটো সেই ভেলুৱে আপোনাক মই দিবলৈ চেষ্টা কৰিম আই হোপ ইউ লাইক ইট চ' দিছ ইজ অফ টপিক উইথ হৰপল শইকীয়া সিজন 2 এপিছড 2 ফিচাৰিং দীপজ্যোতি দুৱৰী সো নমস্কাৰ সকলোকে আমাৰ ইন্ট্ৰোডাকশনটো হৈ গ'ল মানে ইন্ট্ৰোডাকশন কি বুলি কওঁ আমি বেলেগ এটা সেকশনত আপোনাৰ ইন্ট্ৰোডাকশন দিলোৱে হয় সদ্যহতে আমাৰ এনেকুৱা হয় যে যেতিয়া আমি কথা পাতিবলৈ আৰম্ভ কৰো মানে আমি ধুনীয়াকে ধৰি লওক আপোনাৰ কথা কওঁ ইন্ট্ৰোডিউস কৰো আৰু আজিও আমি আহোতে এটোৱে পাতি আছিলো যে কোট লওঁ এটাটো প্ৰশ্ন আমাৰ এটোৱে আছিল ন যে আমি কোট বহি কথা পাতো হয় এটা এবাৰ ৰ'দ পৰিছে এবাৰ ৰ'দ নাই পৰা গৰমত হলেও বাট মোৰ আজি এনেকুৱা লাগিছে যে এইটো যেটো পডকাষ্ট আজি মই কৰিবলৈ লৈছো এটো সাকে মই আজিলৈকে কৰা ওৱান অফ দ্য বেষ্ট হ'ব নিচিনা মোৰ লাগি আছে বহুত দিনৰ পৰা আশা আছিল যে হেৰি কৰো কিন্তু মই আজি আপোনাক ৰিকুৱেষ্ট কৰিম যে আপোনাৰ ইন্ট্ৰোডাকশন মই দিয়াতকে আপুনি এবাৰ নিজৰ চিনাকিটো আমাৰ দৰ্শকক দিব লাগে নমস্কাৰ মোৰ নামটো দীপজ্যোতি দুৱৰী
মই শিৱসাগৰৰ বাসিন্দা ডিমু মই হেৰিটেজ ৰাইচ ৱাইন বনাইছোঁ যিটো মোৰ দৃষ্টিভংগীয়ে ভাৰতবৰ্ষৰ ভিতৰতে এইটোৱে প্ৰথম ৰাইচ ৱাইন হ'ব লাগে আৰু মই বহুত জেগাত খবৰ কৰিছোঁ যে ৰাইচ ৱাইন তেনেকৈ কমাৰ্চিয়েলি এভেইলেবল মোতকৈ আগতে কোনো বনোৱা নাই তো মই এইটো এটা প্ৰচেষ্টা এটা হাতত লৈছোঁ এতিয়া লাহেকৈ মাৰ্কেটত বস্তুটো আছে লুকলাও যি নাম আপুনি দিছে সেই পাৰ্টিকুলাৰ ৰাইচ ৱাইনৰ লুকলাওটো আই থিংক টাই ভাষাত ৰাইচ ৱাইন বুলিয়ে কয় নে লুকলাওটো নে ৱাইন হয় ৰাইচ ৱাইন বুলি ইয়াত বহুতে বেলেগ বেলেগ ধৰণৰ একচুৱেলি ইয়াক প্ৰপাৰলি ইয়াক ৱাইন বুলিও ক'ব নোৱাৰি খালি আমি এতিয়া মাৰ্কেটত যেতিয়া প্ৰেজেণ্ট কৰিছোঁ বস্তুটো সেইটোৱে ৰাইচ ৱাইন হিচাপে আমি প্ৰেজেণ্ট কৰিছোঁ কাৰণ তাক এটা নাম দিবলগীয়া হৈছে মানুহে চিনি পাবৰ কাৰণে বহুতে তাক ৰাইচ বিয়াৰ বুলিও কয় কিন্তু বিয়াৰী এইটো কাৰণে নহয় কাৰণ ইয়াত এডিং পানী চানী এড কৰা নহয় অ'কে সেইকাৰণে আমি ইয়াকে ৱাইনৰ ছিগমেণ্টতে ৰাখিছোঁ তো এইটো চৰকাৰৰ পক্ষতো মানে এইটো ৱাইন ছিগমেণ্টতে ইয়াক ৰেজিষ্টাৰ কৰা যিহেতু লুকলাও এতিয়া ৱাইন শ্বপত এভেইলেবল আছে হয় হা ৱাইন শ্বপত লুকলাওটো এভেইলেবল আছে আৰু এটা প্ৰচেছ থাকে যে আপুনি ফৰ এক্সাম্পল আমাৰ সাজ আমি যি দেখোঁ বা ইয়াৰ যি লোকেল ৱাইন আমি কনজিউম কৰোঁ বা সকামে হেৰিয়ে ব্যৱহাৰ কৰা হয় সেইখিনিতো ধৰি লওক এতিয়া ৱাইন শ্বপত বিকিব নোৱাৰি চ' এটা প্ৰচেছৰ পাছতহে হয়তো এইটো ৱাইন শ্বপত যায় হয় তো তাৰ প্ৰচেছটো কি হয় নাই তাত বিশেষ একো বেলেগ প্ৰচেছ নাই সেইটো আচলতে কি হৈছে এই বস্তুটো আমাৰ মানুহে আজি বহুত বছৰ আগৰ পৰা শ বছৰ হৈ গ'ল বনাইছে অকল খাইছে কিন্তু ইয়াক মানে কমাৰ্চিয়েলাইজ কৰিবৰ কাৰণে কোনো চেষ্টা কৰা নাই তো অসম চৰকাৰৰ 2016 চনত বিজেপি গভৰ্ণমেণ্টখন যেতিয়া আহিছে তেওঁলোকৰ প্ৰথম যিখন অধিৱেশন হৈছে তাতে এই লোকেল যিবিলাক মানে ৰহি বা এইবিলাক ধৰণৰ বস্তু বনাই তেওঁলোকৰ লাইচেন্সৰ কথাটো আহিলে ইয়াৰ আগতে বহুত মানুহে হয়তো চিন্তা 2016 চনৰ কথা 16 চনৰ তাৰ আগতে কোনোবাই যদি ভাবিছিলোঁ কিন্তু ইয়াৰ কাৰণে কোনো লাইচেন্সৰ ব্যৱস্থা নাছিল কাৰণ যিহেতু এই বস্তুটো ৱাইন শ্বপত বিকিবগৈ লাগিব কাৰণ ইয়াত এলকহলটো আছে তো তাৰ কাৰণে কি হয় গভৰ্ণমেণ্টৰ তেনেকুৱা কোনো ব্যৱস্থা নাছিলে ইয়াৰ আগতে যে ইয়াৰ লাইচেন্সৰ ব্যৱস্থা কৰোঁ বা এনেকুৱা কোনোবাই যদি ভাবিছিলেও নকৰিলে কিন্তু 16 চনত যেতিয়া গভৰ্ণমেণ্টে ডিক্লেয়াৰ কৰিলে তাৰ পিছৰ পৰা মই এইটো মানে চিন্তা চৰ্চা কৰিব আৰম্ভ কৰিলোঁ কেনেকৈ কি হ'ব ভাবিলোঁ অলপমান মই ষ্টাডিও কৰিলোঁ যে সাউথ ইষ্ট এছিয়াৰ প্ৰায়বিলাক দেশতে এইটো বনায় কমাৰ্চিয়েলি পায় ইনফেক্ট আমাৰ নেইবাৰিং ষ্টেটছ যিখিনি আছে ধৰি লওক মেঘালয় হৈ গ'ল ৰাইচৰ পৰা নবনাই তেওঁলোকে তাহাঁতৰ যোনখিনি মানে ৱাইন কালচাৰটো ৱাইন কালচাৰটো তেওঁলোকৰ আছে এতিয়া অৰুণাচলত কিৱি বুলি এটা ৱাইন কিৱিৰ পৰা ৱাইন বনাই নৰাব্বা বুলি তেওঁলোকৰ ভাল হৈ আছে তো মই যেতিয়া ইয়াতে ষ্টাৰ্ট কৰিবলৈ আৰম্ভ কৰিলোঁ বিভিন্ন ঘাট প্ৰতিঘাত আছে লাইচেন্স লওঁতেই মোৰ ভালেমান বছৰ গুচি গ'লগৈ প্ৰায় 3 বছৰ 4 বছৰ মোৰ লাইচেন্স পাওঁতে লাগি গৈছে কাৰণ সেইটো নতুন আছিলে সেইকাৰণে নতুন কাৰণ কি হ'ব কোনেও নাজানে কেনেকুৱা ধৰণৰ হ'ব প্ৰচেছ কেনেকুৱা হ'ব কাৰণ ইয়াত গৈ পিনে নিয়েৰেষ্ট ক'ৰবাত গৈ পিনে বোলে কোনোবা বটলিং ইউনিট এটা আছে চাই আহোঁগৈ কাৰণ বটলিং ইউনিটৰ লগত ইয়াক একেবাৰে নিমিলে বটলিং ইউনিট মানে যিবিলাক আমাৰ হুইস্কি বা এনেকুৱা এইবিলাক বস্তু যে আমাৰ ইয়াত বনে সেইটো ইয়াতে বটলিংহে হয় বটলিং ইউনিট বহুত আছে অসমতো আছে অৰুণাচলত আছে ইয়াতে সেই বস্তুটো বনি প্ৰডিউচ হৈ আকৌ ইয়াতে গোটেই প্ৰচেছখিনি সেই প্ৰচেছটো আগতে নাছিলে ইয়াতে মেনুফেকচাৰিং ইউনিট নাছিলে তো তাত চেলেঞ্জেছ বহুত আছিলে কিন্তু 2016 চনৰ কথা আপুনি ক'লে মানে 2016 চনত এই আইডিয়াটো আপুনি মানে এই আইডিয়াটো আপোনাৰ কেতিয়া আহিছিলে 2016 চনতে কাৰণ তাৰ আগতে ভাবিও লাভ নাই নহয় লাইচেন্সৰ কথাটোৱেই নাই তাৰ আগতে আপুনি কি কৰিছিল তাৰ আগতে মই বিভিন্ন ধৰণৰ ফ্লাইং কাভাৰ কৰি পিনে আছিলোঁ কিন্তু মানে ধৰক ফিক্স এনেকুৱা একো নাছিলে তাৰপৰা মই চালোঁ যে যেতিয়া এই লাইচেন্সৰ প্ৰক্ৰিয়াটোৰ কথাটো ডিক্লেয়াৰেশ্যন হ'ল তেতিয়া মই ভাবিলোঁ যে মোৰ নিজৰ প্ৰপাৰ্টি আছে তো মই ইয়াত যি টিখন কৰি ফুৰাতকৈ কিবা এটা হ'ব আৰু এইটো পচিবল হ'ব পৰা ৰাস্তাটো মই দেখিলোঁ যে জাপানৰ এইবোৰ কথাবোৰ অলপমান চালোঁ তো তেহেঁতি যেতিয়া কৰিব পাৰিছে মই নিশ্চয় পাৰিম মানে মোৰ কেলে কিউৰিয়চিটিটো আহিছে এতিয়া ধৰি লওক আজি মই কিবা এটা কৰি আছোঁ বা কিবা আমি হেৰি কৰি আছোঁ তাৰ পাছত মই যেনিবা ঘপককৈ এইটোৱে অধিৱেশনটোৱে বা হেৰিয়ৰে বাট পটককৈ যে এই মানে এইটো এটা ইউনিক ধৰি লওক এটা প্ৰচেষ্টা ন যে আপুনি ভাবিলে যে আমাৰ যোনটো নিজৰ ৰাইচ ৱাইন হয় সেইটোকে যদি এটা অপৰচুনিটি মোৰ ওচৰলৈ আহিছে মই লৈ ইয়াতে মেনুফেকচাৰ কৰি ইয়াৰে মাৰ্কেটত বিকিবলৈ যাম বাট সেইটো বিজনেছৰ আইডিয়া জেনেৰেলি মানে আপোনাৰ
পটককৈ আহিলে নে মানে কি মই সেইটো জানিব বিচাৰিছোঁ। মই বহুত দিনৰ পৰা এটা চেষ্টাও কৰি আছোঁ যে কিবা এটা এনেকুৱা ইউনিক কিবা এটা কৰিব লাগে, কাৰণ কমন মই ধাবা বা এনেকুৱা ধৰণৰ কোনোবা ৰেষ্টুৰেণ্ট এখন মই খুলিব পাৰিলোঁহেঁতেন, সিমানখিনি মোৰ কেপেবিলিটি আছে। কিন্তু মই চিন্তা কৰিলোঁ যে মোৰ নাম এটাও লাগে, কিন্তু কোনোবাই সুধিলে কি কৰোঁ। মোৰ লগৰবিলাক চব অলৰেডি এষ্টাব্লিছ, কোনোবাই লেকচাৰাৰ হ'ল, কোনোবা কিবা কৰি আছে চব। কিন্তু মোক যেতিয়া কোনোবা এটা জেগাত গৈ পিনে মই নিজে গৈ যেতিয়া তাত উপস্থিত হওঁ, দীপে কি কৰি আছা, তেতিয়া মোৰ মানে ক'বলৈ বিশেষ একো এটা নাথাকে। সেই ইনফিৰিয়ৰিটি কমপ্লেক্স এটা মোৰ কিন্তু মনতে মনে মনে মোৰ থাকে, কিন্তু মই কাকো নেদেখাওঁ। কিন্তু মোৰ লাগি থাকে যে কি কৰিবলৈ ভাবিবলৈ কি কৰিবলৈ। যোনদিনা লাইচেঞ্চৰ কথাটো কৈছে, ছেকেণ্ড ডে মই ৰাতিপুৱা 4টা বজাত উঠিছোঁ। উঠি প্ৰথম মই মিছেছকে মই কৈছোঁ এই উঠাচোন, উঠা, এইটো মানে এই যে লাইচেঞ্চ দিছে, লাইচেঞ্চ যদি দিবলৈ বিচাৰিছে চৰকাৰে, ইয়াত বটলিঙৰো ব্যৱস্থা আছে, কিন্তু কিবা এটা নহয় কিবা এটা ব্যৱস্থা আছে। এওঁ মোক ক'লে যে তুমি পগলা হ'লা, তুমি শুই থাকা। তো মই শুই নাথাকিলোঁ, মই গৈ পিনে পটকৈ গৈ পিনে কাগজ এখন আনি মই আঁকিছোঁ। মানে থ'ম কিহত, গাঁৱতো কলহত থয়, সেইটো বস্তু মই দেখিছোঁ কেনেকৈ থয়। মই কমাৰ্চিয়েলি কৰিবলৈ হ'লে কিমান কলহ লাগিব। অ'কে, তেতিয়াও আপুনি এইটো ভাবিছে যে মানে কলহতে। মই প্ৰথম কনচেপ্টটো মোৰ কলহ, মই 40,000 টকা বাজেট মোৰ প্ৰথম। তাৰপিছত ছেকেণ্ড ডে মই সেইটো মানে মই সোমাই গ'লোগৈ আৰু। তাৰপিছত আপুনি ড্ৰয়িং কৰিলে, ড্ৰয়িং কৰিলোঁ, 40,000 টকা বাজেট। তাৰপৰা সেইদিনা সেনেকৈ থাকিলে। তাৰপৰা মই দিনটো মানে গুগলত এইটো চাৰ্চ কৰি আছোঁ, ৰাইচ ৱাইন মাৰি দিছোঁ, চব বিদেশৰ আহে, ইণ্ডাষ্ট্ৰিবিলাকৰ ফটোগ্ৰাফ নাহে। তাৰপৰা মই কি কৰিম তাৰপিছত মই দেখিছোঁ কলহটোতো এনেকুৱা নৰ্মেল কলহ হ'লে নহ'ব। গুৱাহাটীত 2-4টা জেগাত মই খবৰ কৰিলোঁ, মাটিৰ বস্তু বনোৱা জেগাত। তেওঁলোকে মানে কৈছে যে হাতখন যিমান দূৰলৈকে সোমায়, সিমান দূৰলৈকে সিমানটো ডাঙৰ বনাই দিব পাৰিম কলহ। তেতিয়ালৈকে আপোনাৰ কলহতে বুলি আছে। মই নাজানোৱে যে এইটো এছএছৰ টেংক বনাব লাগে কিবা, সেইবোৰ মই নাজানো। তাৰপৰা এদিন ফটকৈ কলহ যেতিয়া মই চাৰ্চ কৰি আছোঁ, এটা মই গুজৰাটৰ লিংক এটা পাই গৈছোঁ। মানে গুজৰাটত মিট্টিকুল বুলি এটা ইণ্ডাষ্ট্ৰি আছে, সিহঁতি মাটিৰৰ বস্তু সিহঁতি মানে তেহেঁতি সেই মানুহজনে পদ্মশ্ৰী এৱাৰ্ডো পাইছে, মাটিৰৰ ফ্ৰিজ বনায়। আচ্ছা। তো মই সিহঁতৰ কণ্টেক্ট নাম্বাৰ এটা উলিয়াই পিনে মই কণ্টেক্ট কৰিলোঁ, ফোন কৰিলোঁ যে কিমান ডাঙৰ চাইজৰ তোমালোকে মোক কলহ দিব পাৰিবা। সিহঁতি মোক ক'লে যে কলহ আমি 500 লিটাৰ দিব পাৰিম। অ'কে। মোৰ সেইটো অলপ মনে ধৰিছে, 500 লিটাৰ 500 লিটাৰ ভৰাই থ'ব পাৰিম। সেইটো মানে একেবাৰে 500 লিটাৰ হ'ব। তাৰপৰা কলহৰ কনচেপ্টটোতে মই আছোঁ, সেইটো মোৰ 2 মাহমান গ'ল। তাৰপিছত কলহলৈ যেতিয়া ডাঙৰ কলহলৈ গুচি গ'লোঁ, মোৰ বাজেটটো বাঢ়ি গুচি গ'ল। 40,000টো বেছি হৈ গ'ল তেতিয়া। এতিয়া 40,000টো গৈ পিনে প্ৰায় 2 লাখ হৈ গ'ল। ঠিক আছে, এইটো এফৰ্ডৰ ভিতৰত আছে বুলি মই ধৰি লৈছোঁ। তাৰপৰা লাহে লাহে লাগি থাকোঁতে 3-4 মাহমান হৈছে। এদিন হঠাৎ এটা মানে লিংক এটা আহি গৈছে, ষ্টীলৰ টেংকি এটা। সেইটো মই চাৰ্চ কৰি আছোঁতো, ৱাইন ৰিলেটেডটো আহি গ'ল ফটকৈ। তাৰপৰা মই তেতিয়া মানে মই মগজুটোৱে খোল খাইছে যে বস্তুটো এনেকুৱাই হ'ব লাগিব। এতিয়া ষ্টীলৰ টেংকিটো ক'ত বনে, গোটেই গুৱাহাটী চালাড কৰি দিলোঁ মই বিচাৰি, নাই ক'তো নাপায়। তাৰপিছত চিচাৰৰ বটল বনোৱা ইণ্ডাষ্ট্ৰিজ নাই ইয়াত, সেইবিলাক বিচাৰোঁতে খোজাওঁতে কৰিলোঁ। তাৰপিছত মই চালোঁ যে এই কথাই মানে ইয়াতে বহি থাকিলে মোৰ একো নহ'ব। তাৰপৰা এওঁ অলপ টেনশ্যন দেখাইছে যে কি হ'ব, কি কৰিবলৈ বিচাৰি আছে। তাৰপৰা মই এওঁক ক'লোঁ যে মোৰ মানে ফ্ৰেণ্ড এজন আছে, তাৰপৰা মই গুৱাহাটীৰ পৰা আহিবলৈ মোৰ পইচা নাই। তাৰপৰা মই বোলো তাক যদি পইচা বিচাৰোঁ, সি যদি একদম কোনো কুৱেশ্যন নোহোৱাকৈ দিয়ে, তেতিয়াহ'লে এই কামটো হ'ব, বাধা নহয় আৰু। কিন্তু মই ভাবি লৈছোঁ মনটোতে। 9:30 হৈছে, মই তাক ফোন কৰিছোঁ ৰাতি দিনত। ক'ত আছ? বোলে আছোঁ, ঘৰতে আছোঁ। মই বোলো মোক পইচা 20,000 দৰকাৰ হৈছিলে, দিব পাৰিবি নেকি? মানে আপোনাৰ এইটো বাজেট বাঢ়ি যোৱাৰ কাৰণে আপুনি? নহয়, মইতো এই প্ৰজেক্টটো ষ্টাৰ্ট কৰিবলৈতো মোৰ হাতততো কেপিটেল নাই। কেপিটেলটো মই বনাব লাগিব ন। তো মই ইয়াতহে মোৰ কেপিটেলটো বনিব, তাততো নবনে।
তো মই ইয়ালৈ আহিলোঁ ইয়ালৈ আহিবৰ কাৰণে তেতিয়াই মই কৈছোঁ যদি মানে এটা মই নিজকে প্ৰশ্ন কৰি পিনে চাইছোঁ যে যদি মোক একদম এটাও কুৱেশ্যন নকৰাকৈ পইচাটো দিয়ে মানে মই সঠিক ৰাস্তাত আছোঁ মই তেতিয়া সঠিক ৰাস্তাটো মোৰ প্ৰজেক্ট ছাকচেছ হ'বই সি এটা শব্দই কোৱা নাই হ'ব 91টো পঠিয়াই দিবি মই 91টো পঠিয়াই দিছোঁ ই লগত পইচাটো মোৰ একাউণ্টত দি দিছে পিছদিনা মই ঘৰ আহিছোঁ আহি মই ককাইদেউৰ লগত কথা পাতিছোঁ মাটিটো ছেপাৰেট কৰিবলৈ কাৰণ গোটেই প্ৰপাৰ্টিটো দুইটা মানুহৰ নামতে আছিলে মা দেউতা ঢুকালে যেতিয়া তাৰপৰা মাটিটো আমি ভাগ কৰিলোঁ তো মোৰ ভাগটোৰে এটা অংশ মই বিক্ৰী কৰি দিলোঁ এইডোখৰ মাটি এইডোখৰ নহয় আৰু আকৌ মই আগলৈ আৰু মাটি আছে মোৰ যিটো অৰিজিনেল ভেটি তাত লগত এডোখৰ মাটি আছিলে তাত মই 2.5 বিঘা মাটি আছিলে মোৰ সেই 2.5 বিঘা মাটিটো মই বিক্ৰী কৰি দিলোঁ এটা কেপিটেল আহিলে এই লাইচেঞ্চৰ পিছত দৌৰোঁতে তাইৰ 40% মান গ'লগৈ আৰু মানে যিখিনি পইচা আপুনি পাইছিলোঁ 40% মান গ'লগৈ 3 বছৰ 4 বছৰ কৰিছোঁ মই 2017 চনত এপ্লাই কৰিছোঁ ফেব্ৰুৱাৰীত লাইচেঞ্চ পাইছোঁ 2020 চনৰ 31 ডিচেম্বৰ তো এতিয়া ধৰি লওক 2016 পৰা 2020ত আপুনি লাইচেঞ্চখন পালে সেই 16ৰ পৰা 20লৈকে যে লাইচেঞ্চ পোৱাৰ যিটো গোটেই সময় যিটো প্ৰক্ৰিয়া তাত আপোনাৰ বাজেট হিলা নাই নেকি মানে বাজেট হিলিছে তাত এটা বস্তু আছিলে কি হ'ল তাত এটা গভৰ্ণমেণ্টৰ নৰ্মছ আছিলে নৰ্মছটো একদম ইজি তাৰমানে যিকোনো এটা ছেল্ফ হেল্প গ্ৰুপৰ লগত এখন মোৰ এগ্ৰিমেণ্ট থাকিব লাগে যে তেওঁলোকে যিটো ৰ মেটেৰিয়েলছ হ'ব সেইটো মোক দিলে মই কিনিম অ'কে তো মই বিভিন্ন ধৰণৰ মানে ছেল্ফ হেল্প গ্ৰুপবিলাকৰ লগত মই যোগাযোগ কৰিছোঁ সেই কামটো কৰিবলৈ মোৰ 13 মাহ লাগিলে প্ৰথম মই মোৰ যিখন জন্ম গাঁও ইয়াৰ পৰা 4-5 কিলোমিটাৰ দূৰত তাতে গৈছোঁ গোটেইখিনি মোৰ খুৰীদেউ বা এনেকুৱা ধৰণৰ বোৱাৰী তো তেওঁলোকক কৈ পিনে ক'লোঁ যে মই এনেকুৱা এটা ইণ্ডাষ্ট্ৰি কৰিবলৈ বিচাৰিছোঁ যে মোক তহঁতৰ লগত এখন মানে ৰেজিষ্টাৰ্ড এগ্ৰিমেণ্ট লাগে যিখন মই গভৰ্ণমেণ্টৰ ঘৰত প্ৰতিছোঁ বেলেগ একো কৰিবলগীয়া নাই তহঁতি কিবা যদি চাউল তাউল মোক পুখুৰীলৈ বিকিব পাৰ আৰু মই তহঁতক এটা এইটো ৰেট দিম বুলি মই লিখি দিব লাগে সিমানটোৱে কাম তো কৈ মেলি আহিলোঁ পিছদিনা সিহঁতৰ লগত মই ৰেজিষ্টাৰ কৰিবলৈ যাম মই গৈছোঁ সিহঁতি নাযায় কেলৈ সিহঁতক কোনোবাই লগাই দিলে যে এইটো এক্সাইজৰ মদৰ কথা জেল যাবিগৈ কাইলৈ তেনেকুৱা ধৰণৰ কথা তাৰপিছত সেইটো ইছ্যু আৰম্ভ হৈয়ে গুচি গ'লগৈ ভয় বেছি খাইছে তাৰপিছত মই এতিয়া মই যিখন গাঁৱত আছোঁ সেইখন গাঁৱত মানে মানুহখিনিক লগ লগালোঁ সিহঁতক ক'লোঁ যে তহঁতক মই মানে এটা তহঁতৰ ছেল্ফ হেল্প গ্ৰুপ এটা কৰি কাৰণ প্ৰথম অৱস্থাত মই চিন্তা কৰিলোঁ গোটেই গাঁৱৰ মানুহবিলাকে এটা কামত ল'ম তো সিহঁতকো মানে সিহঁতি ৰেজিষ্টাৰ্ড নাছিলে তো মই ৰেজিষ্টাৰ্ড কৰোৱাই দিলোঁ সিহঁতক ৰেজিষ্টাৰ্ড কৰোৱাই দিয়াৰ পিছত ৰেজিষ্টাৰ হৈ গ'ল 1 সপ্তাহ 10 দিনৰ ভিতৰত তাৰপিছত ক'লোঁ ব'ল এতিয়া ছেম প্ৰব্লেম এৰাইজ আহি মোৰ ঘৰত কৈছে নাই আমি জেল যাবলৈ নাই আমুক তামুক ভুচুক ইয়াত যেতিয়া মই ফেইলিয়ৰ হৈ গুচি গ'লোঁ নিকটৱৰ্তী বেলেগ বেলেগ জেগাবিলাকত যেতিয়া বিচাৰিছোঁ তেতিয়া চবৰে প্ৰথমে তাততো এটা চৰকাৰী গোট আছে সিহঁতি নাই দিয়া যেতিয়া আমি কেলে দিম তো মই অসমত ছেল্ফ হেল্প গ্ৰুপ নিবিচাৰিবলৈ নাই আৰু আপুনিতো এইটো চাৰ্কেলতে বিচাৰিব লাগিব বিচাৰিলে শিৱসাগৰত বিচাৰিলোঁ নাপালোঁ শিৱসাগৰত পূৰা শেষ কৰি দিছোঁ তিনিচুকীয়া ডিব্ৰুগড় ধেমাজি লখিমপুৰ য'ত মোৰ চিনাকি আছে চবতে ছেল্ফ হেল্প গ্ৰুপ এটাৰ পৰা মোক এখন এগ্ৰিমেণ্ট লাগে জাষ্ট সিমানটোৱে কাম সেই কামটো মোক 13 মাহ লাগিলে চবে লাষ্টততো এটা বেলেগ এটা প্ৰচেছত গৈ পিনে মই আনিছোঁগৈ মোৰ এইতে আমাৰ অকণমান আগত বৌ এগৰাকী থাকে তেখেতে ব্লকত চাকৰি কৰে মই এদিন হঠাৎ আহি থাকোঁতে তেওঁক দেখি পিনে মই তেওঁলোকৰ ঘৰতে সোমালোঁ বোলো বৌ এনেকুৱা প্ৰব্লেম এটা হৈছে কাৰণ গোটবিলাকত মানে ইয়াতে ব্লক প্ৰজেক্ট মেনেজাৰ এগৰাকী থাকে যিবিলাক গোটবিলাক পইচা নকৰে তাৰপৰা তেওঁলোকৰ ডিষ্ট্ৰিক্ট প্ৰজেক্ট মেনেজাৰো আছে তাৰ ষ্টেটতো আছে তো মই তেওঁকে ক'লোঁ সেইটো বোলে সৰু কথা তুমি আহিবা আকৌ মই বোলে BPM বাইদেউৰ লগত চিনাকি কৰি দিম BPMৰ লগত চিনাকি কৰিলে BPMে মোক ক'লে যে মই ডিষ্ট্ৰিক্টত সুধিব লাগিব কেনেকৈ কি আছে তো তেওঁ ডিষ্ট্ৰিক্টত সুধিলে ডিষ্ট্ৰিক্টে ক'লে আমিতো এনেকৈ দিব নোৱাৰোঁ গোট এটা কৰি পিনে তো তেওঁলোকে ষ্টেটলৈ পঠিয়ালে তো মই গৈ ষ্টেটত লাগিলোঁগৈ ষ্টেটৰ পৰা মই এটা অৰ্ডাৰ কপি উলিয়াইছোঁ সেইটো কৰিবলৈ 2 মাহমান লাগিল অৰ্ডাৰ কপি এটা ওলাই ষ্টেটে ডিষ্ট্ৰিক্টলৈ পঠিয়ালে ডিষ্ট্ৰিক্টে ব্লকলৈ পঠিয়ালে ব্লকৰ পৰা মোক যোগাযোগ কৰি দিলে এটা গ্ৰুপ এটা সেইটোৰ লগত প্ৰথম দিনা কৰি দিলে আপুনি গৈ কথা পাতিব মই গ'লোঁ কথা পাতিবলৈ ঠিকে আছে দিব পিছদিনা যেতিয়া মই তেওঁলোকক আনিবলৈ গৈছোঁ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীক ৰেজিষ্টাৰ কৰিবলৈ তাততো মানুহ কি কয় মানে কৈছে আমি কিন্তু তোমাৰ কাৰণে জেললৈ নাযাওঁ
নাই এই জেললৈ যোৱা ভয়টো কিয় মানে আপোনাৰ মতে নহয় জেললৈ যোৱা মানে কি মানুহে কি দেখিছে আবকাৰী বিভাগৰ মানুহ আহে গাঁৱত মানুহে চুলাই বনাই ভাঙে আপুনিও তেনেকুৱাই কাম এটা কৰিছে তেনেকুৱাই কৰিব বুলি ভাবে তাৰপৰা মই সেই সমস্যাটো মোৰ বাৰু ষ্টেটৰ পৰা লিখাই মেলি অনাৰ পিছত ব্লকৰ প্ৰজেক্ট মেনেজাৰে ডিষ্ট্ৰিক্ট প্ৰজেক্ট মেনেজাৰে মিলি পিনি মোক সেই প্ৰব্লেমটো শ্বৰ্ট আউট কৰি দিলে তাৰপিছত আকৌ মই ইয়াত ষ্টাৰ্ট কৰিছোঁ ফাইলটো ষ্টপে হৈ গ'ল সেই কাগজখন মোৰ সেইটো মেণ্ডেটৰী কাগজ সেইবিলাক তো সেইখন দিওঁতে যদি আপোনাৰ 13 মাহ লাগি গ'ল তাৰপিছত আকৌ লাইচেঞ্চৰ কাম আৰু দিলে হৈ গৈছে সেই ইছ্যুজবিলাক আছে এতিয়াতো ঢেৰ মানুহে মোক কৈ থাকে যে মোক তেতিয়া কেলৈ নকলি মই গোট এটা কৰিলোঁ মই নিবিচৰা মানুহ আছে নেকি কাৰণ মোৰ কামটো মোক কিমান ইম্পৰ্টেণ্ট মই জানো কাৰণ ডে বাই ডেটো খৰচটো বাঢ়ি এতিয়া মোৰ ইয়াত মানে এটা প্ৰশ্ন এইটো আহিছে যে 4 বছৰ ধৰি লওক অলমষ্ট 4 বছৰ মানে গোটেই কমপ্লিশ্যন আপোনাৰ যিটো প্ৰচেছ আৰু ইমানখিনি মানুহৰ ওচৰলৈ গৈ মানে আমিতো জেনেৰেলি কি হয় এবাৰ ক'ৰবাত গ'লে 2-3 মনা কৰি দিলে মানে কামটো বাদ দিওঁ নিচিনাই লাগে বাট ষ্টিল মানে আপুনি এনেকুৱা এটা বিজনেছত সোমালে যিটো বিজনেছৰ বিষয়ে আপুনি হয়তো নাজানে একো নাজানে তাৰ পাছত আৰম্ভণিৰ পৰা সেই লাইচেঞ্চ পোৱা সময়টোলৈকে মানে পিছলৈ ঠেলা নিচিনাই মানে পিছলৈ ঠেল খাই যোৱা নিচিনাই বাট ষ্টিল আপুনি এইটো কণ্টিনিউ কেনেকৈ কৰিলে কি ভাবিলে মই ভাবিলোঁ সেইটো কি আছে মানে সেইটো মাইণ্ডছেট মই জানিব বিচাৰিছোঁ মই এইটোৱে ভাবিছোঁ যে মই কৰিম মই এইটো আৰু ঘৰত তেতিয়া কেনেকুৱা বিকজ আপুনিতো আঁকি দিওঁতে মানুহজনী বা মই এমাহমানৰ ভিতৰত মানুহগৰাকী কনভিন্স হ'ল মোৰ কাৰণ আমি তিনিটাই ছোৱালীজনী মই আৰু মিছেছ তো তেওঁক মই ক'লোঁ যে চোৱা বয়সটোতো ৰখি থকা নাই কিবা এটা এনেকুৱা কৰিব লাগিব যিটোৱে মই মাটি বিকি পোৱা পইচাই 30-35 লাখ টকা পাইছোঁ মই সেই পইচাটোতো মই ধুনীয়া ৰেষ্টুৰেণ্ট এখন মই গুৱাহাটীত ছেট কৰি ল'ব পাৰোঁ আৰামত কিন্তু সেইটোতে কি হ'ব ইয়াক কণ্টিনিউ কৰিব লাগিব আৰু এইটো মোৰ যেতিয়া মানে বস্তুটো টানৰ পিনলৈ গৈ আছে মোৰ চেলেঞ্জটো বাঢ়ি গৈ আছেতো যিটো মানুহে দিয়া নাই মোক কৈ দিছে চুলাই বেপাৰী এনেকুৱা ধৰণৰ শব্দবোৰ ইউজ কৰি দিছে মোৰ ডে বাই ডে মোৰ মানে এই মই এটা বস্তু কৰিম যে যিটো এটা দিন আহিব মানুহে ভাবিব লাগিব যে ই কৰিলে কিন্তু মোৰ ব্যৱসায় লাইচেঞ্চ পালে হয় লাইচেঞ্চ পোৱা লগালগতো কোভিড আহি গ'ল তেতিয়াহ'লে 2020 চনত কোভিডৰ মাজতে কাগজৰ কাম চলি আছিল তো তাৰপিছত আপোনাৰ প্ৰডাকশ্যন আৰম্ভ কৰিব পাৰিলে জানো তেতিয়া প্ৰডাকশ্যন যোনদিনা মই লাইচেঞ্চখন পাইছোঁ তাৰ আগততো মোৰ ভীষণ সমস্যা তো মই প্ৰথম যেতিয়া প্ৰজেক্টটো ভাবিছিলোঁ মই জানো যে বেংক ফাইনেন্স লাগিব বিকজ অবভিয়াছলি আপুনি কিবা এটাতো লোন ল'বই লাগিব আমাৰ শিৱসাগৰৰে ল'ৰা এটা আছিলে সি মোৰ খোলালিটোৰ ছাতি ধৰা বন্ধু বেংকৰ মেনেজাৰ তাক মই ক'লোঁ যে মই এনেকুৱা প্ৰজেক্ট এটা ভাবিছোঁ লোন পাম নে নাপাম বোলে চিন্তা নকৰিব বিন্দু লোন পাব আপুনি টেনশ্যন নাই সি এই যে মই এই পিৰিয়ডটোত ই মোক পূৰা নচুৱাইছে কিন্তু বিহুৰ নাচনীজনীও ইমান নুঘূৰে মই যিমান ঘূৰিছোঁ তাৰমানে লোনটোৰ কাৰণে তাৰ পৰা যোনদিনা লাইচেঞ্চখন পালোঁ সেইদিনাৰ পৰা সি মোক ফোনটো ৰিচিভে নকৰা থাকিলে টোটেলি কাটি খাইলে যোনদিনা লাইচেঞ্চখন পালোঁ সেইদিনা 31 ডিচেম্বৰ সন্ধিয়া 5টা বজাত দিছে ঘৰলৈ আহোঁ নে গুৱাহাটীতে থাকোঁ তো কোভিডৰ টাইমত মানুহবোৰৰ ঘৰত যাবলৈ দিবলৈও বেয়া পায় তাৰপৰা মই 2-এটাক ফোন কৰিলোঁ বোলে নাই আমি পাৰ্টিত আছোঁ এনেকৈ তই যদি কৰ পাৰ্টিত মোৰ তাতে তই অকলে কৰিব পাৰিবি অকলে আৰু পাৰ্টি কৰিব পাৰিবি 31ৰ দিনা তাতে মোৰ সেইদিনা এটা স্পেচিয়েল দিন মোৰ আপুনি নিউ ইয়েৰৰ জাষ্ট আগত লাইচেঞ্চখন পাইছে মই 5টা বজাত তাৰ পৰা গাড়ী ষ্টাৰ্ট কৰি দিছোঁ গাড়ী ৰাস্তা একদম খালী মই মাত্ৰ মাজৰ ৰাস্তাটোত চাগে 2-3খন ট্ৰাকমান পাইছোঁ চব মানুহ পাৰ্টিত ব্যস্ত মই 10টা-15ত আহি মোৰ সৰু ঘৰত তেতিয়া মই ঘৰলৈ আহিব নোৱাৰোঁ তাৰমানে আমাৰ 4 লেনৰ এইটো চলি আছিলে ৰাস্তাটো গোটেই হাল বাই থৈ দিছে তো মই তাতে আছোঁ 1 তাৰিখৰ দিনা আমাৰ আগফালটো একেবাৰে টোটেল আন্ধাৰ কাৰণ যাৰ ওপৰত মই ডিপেণ্ড কৰি আছিলোঁ লোনৰ গোটেই প্ৰচেছটোৰ কথা সেই মানুহটোৱে যেতিয়া কাটি খাই দিলে আৰু সেই চিনথমটো মই 3 মাহমান আগৰ পৰা দেখা আৰম্ভ কৰি দিলোঁ
মই বোলো এওঁ মানে অকণমান দুখ কৰিছে তাৰপৰা 1 তাৰিখৰ দিনা তাৰ এটা কপি এটা কি কয় মানে ডিচিলৈ পঠিয়াই লাইচেঞ্চৰ কপি এটা তো ডিচি কপিটোতো মই দিবগৈ লাগে মই কৈছোঁ তুমি হতাশ নহ'বা দেই মইতো ডাইৰেক্ট গৈ পিনে লাইচেঞ্চখন ডিচিক দিব নোৱাৰোঁ মই ছুপাৰিনটেণ্ডেণ্টক দিব লাগে বোলো আজি যদি সেই ছেইম আকৰ নিচিনাকৈ ভাবিছোঁ মই কথাটো আজি যদি ছুপাৰিনটেণ্ডেণ্ট টেবুলত বহি আছে 1 তাৰিখ আজি নাথাকিবও পাৰে ছুপাৰিনটেণ্ডেণ্ট যদি লোনো হ'ব তুমি যেনেকৈ আপুনি লগৰটোক ফোন কৰোঁতে মানে 20,000 টকা যদি দি দিয়ে একো নুশুধাকে লোনো হ'ব আহিছোঁ এওঁ মই এনেকৈ ছোৱালীজনী আহিছোঁ আহি ছুপাৰিনটেণ্ডেণ্ট একদম খালী কোনো নাই অকলে বহি আছে মই সোমাই গ'লোঁ ছাৰ এই দৌৰি হেপী নিউ ইয়েৰ ক'লে মই বোলো ছাৰ লাইচেঞ্চখন হ'ল তেওঁ চিটৰ পৰা উঠি পিনে মোক মানে হাবুতা মাৰি ধৰিছে যে শিৱসাগৰৰ প্ৰথম লাইচেঞ্চ পালে ওলাই আহি পিছদিনা মই ঘূৰি ফুৰিছোঁ ক'ত যাম কি কৰিম ফাইলখিনি লৈ পিনে মই ষ্টেচন চাৰিআলিৰ ওচৰতে বেংক অফ মহাৰাষ্ট্ৰটো দেখিছোঁ তাত মই সোমাই গ'লোঁ পলক কৰি আছোঁ একদম সোমাই প্ৰথম মেনেজাৰ ৰুমটো কাক বিচাৰিছে বুলি ক'লে মই বোলো মেনেজাৰ ছাৰক বিচাৰিছোঁ বোলে মই মেনেজাৰ প্ৰজেক্ট ৰিপৰ্টটো দেখালোঁ লাইচেঞ্চ কপিটো দেখালোঁ তেওঁলোকে মানে খুব ইণ্টাৰেষ্ট পাইছে তাৰপৰা মোক ক'লে যে আপুনি কিহত আহিছে বোলো মই গাড়ী লৈ আহিছোঁ তাৰপিছত তেতিয়া তাৰমানে এক্সাইজৰ ৰুলৰ মতে কি হয় ফাউণ্ডেশ্যনটো বনাই পিনে দেখাব লাগে ঘৰৰ মই এইবিলাক কাম আৰম্ভ কৰি দিছিলোঁ তেতিয়া মানে ফেক্টৰী প্ৰজেক্ট ৰিপৰ্টত তো তেওঁক সেইটো দেখাই দিলোঁ তাৰপৰা তেওঁ ক'লে মই আপোনাৰ লগত যাব বিচাৰিছোঁ জেগাটো চাবলৈ একেদিনাই সেইদিনা জানুৱাৰী 2 তাৰিখ 21 চনৰ তাৰপৰা আহিলে চালে তেওঁ ফটো চটো মাৰি দে গৈ পিনে তাতে মোক চাহ দুকাপ খোৱালে তেওঁ আকৌ প্ৰজেক্ট ৰিপৰ্টটো চালে চাই পিনে মোক এটাই কথা কৈছে আৰু বেলেগ বেংকত আপুনি যাব নালাগে মই আপোনাক লোন দিম ফেব্ৰুৱাৰী 5 তাৰিখে মোক লোন দিছে এমাহৰ পিছত তেওঁতে সেইটো সময়ত জোনেল অফিচটো আমাৰ গুৱাহাটীত নাছিলোঁ তো সেইটো আপোনাৰ প্ৰথম লোন গোটেই প্ৰজেক্টটোৰ কাৰণে তেতিয়া মানে এতিয়া যেনেকৈ ধৰি লওক বেলেগ স্কিম আছে তেতিয়া কিবা স্কিমৰ আণ্ডাৰত আছে নাই স্কিমৰ আণ্ডাৰত নহয় প্ৰপাৰ্টি এগেইনষ্ট লোন এই প্ৰপাৰ্টিটো মৰ্টগেজ কৰি পিনে মই লোন লৈছোঁ কাৰণ মই কাৰোবাৰ পৰা সুধিবলৈ শিকিবলৈ কোনো নাইতো আৰু মই যিটো কামত হাত দি দিছোঁ নভবা নিচিন্তাকৈ মই ইমান ভাবি থকা নাই এটাই ভাবিছোঁ যে এই বস্তুটো ষ্টাৰ্ট কৰাৰ আগত মই জিৰ' এইটো যদি কিবা কাৰণত শেষ হৈ যায় তেতিয়াও মই জিৰ' মই লছত নাই সেইটোকে মই মানে এটা মাইলষ্টন হিচাপে ধৰি লৈছোঁ আৰু মই কেতিয়াও বহুত দীৰ্ঘম্যাদী পৰিকল্পনা মই জীৱনত আজিলৈকে কৰিয়ে পোৱা নাই মই ইমান দিনৰ পৰা ভাবি থাকি মানে হঠাৎ যিটো আহি পাইছে মই সেইটোতে বল ষ্টেপ লৈছোঁ আৰু ছাকচেছ নাই হোৱা বুলি মই নাভাবোঁ তাৰমানে হয় ব্যৱসায়ৰ ক্ষেত্ৰত যে এনেকুৱা কিবা কিবি হয় এই এনেকুৱা কাম কৰা মানুহ এটাক যে এণ্টাৰপ্ৰিনিয়ৰ বুলি কয় সেই শব্দটোৱে মই নাজানিছিলোঁ মই প্ৰথম যোনদিনা DIC অফিচত সোমাই গৈছোঁ উইডম ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে তেতিয়া GMে ফোন কৰিছে মানে তলত যে এই আহকচোন এণ্টাৰপ্ৰিনিয়ৰ এজন আহিছে মই বোলো এইটো আকৌ কি শব্দ তাৰপৰা মই হ'ব আৰু কিবা এটা আহি পিনে মই ঘৰত চাইছোঁ এণ্টাৰপ্ৰিনিয়ৰ শব্দটোৰ অৰ্থ কি তো এতিয়া আপুনি যেতিয়া লোন পালে চ' তাৰ পাছৰ প্ৰক্ৰিয়াটো কেনেকুৱা মানে তাৰ পাছত আপোনাৰ জাৰ্ণিটো কি হ'ল তাৰপিছত বনালে ফেক্টৰী ছেটআপ কৰিলে এণ্ড দেন মোৰ এতিয়া মানে কথাটো হৈছে যে তেতিয়াতো ফৰ এক্সাম্পল তেতিয়া ক'ভিডৰ ছেকেণ্ড ৱেভ কি ফাৰ্ষ্ট ৱেভে আৰু অলমষ্ট 2021 চনৰ জানুৱাৰীত আপুনি 21 চনত তেতিয়া মানে অলপ খুলি দিছে 21ত তেতিয়া মই দিল্লী চেলি গৈছোঁ গুজৰাট গৈছোঁ কেলকাতা গৈছোঁ তাৰপৰা ৰাজস্থান মই জনা মই UP-লৈকে গৈছোঁ UP ফিৰোজাবাদত বটলবিলাক বনাইছোঁগৈ মোৰ একচুৱেলি ভুল আটাইতকৈ ডাঙৰ ভুলটো হ'ল মোৰ যোনটো প্ৰজেক্ট ৰিপৰ্টটো মই বনাইছিলোঁ 2018 চনত কাম কৰিছোঁ মই 21 চনত বস্তুৰ দাম অলমষ্ট ডাবল হৈ গৈছে তেতিয়া চ' আপোনাৰতো লোনটো প্ৰজেক্ট ৰিপৰ্টৰ এগেইনষ্টত আহিছে পইচা শ্বৰ্টেজ হৈছে
মেচিন ট্ৰায়েল কৰি চাইছোঁ যে যেনেকৈ বগাকৈ থাকে তাৰমানে বগাকৈ ওলাই গৈছে, তাত কোনো পিউৰিফিকেশ্যনৰ কোনো কথাই অহা নাই তাৰমানে। মোৰতো মগজে কাম কৰা নাই। তাৰপৰা ইমিডিয়েট মই ডিচিশ্যন লৈছোঁ যে এইটো কি কৰা যায় এতিয়া। তাৰপৰা মই ফোনত কথা পাতিলোঁ যে ৱাইনৰ মানে ৱাইন পিউৰিফিকেশ্যন কৰা মেচিন এটা দে। তাৰপৰা সিহঁতি এটা পঠিয়ালে এনেকুৱা চাইনিজ কেণ্ডেল কিছুমান, সেইবিলাক আনি লগালোঁ। সেইটো আহি পিনে সেইটো পাওঁতে পাওঁতে আহি গ'ল অলমষ্ট ডিচেম্বৰ 21 ডিচেম্বৰ। মাহবোৰ মিনিটৰ নিচিনা গৈছে। ডিচেম্বৰ আহি গ'ল। সেই সময়ছোৱাত মোৰ ইনভেষ্টমেণ্ট নাইকিয়া হৈ গ'ল। তো মই ইনভেষ্টৰ 2জন ল'লোঁ। তাৰ পৰাই মোৰ ডাউনফলটো ষ্টাৰ্ট। ইনভেষ্টৰৰ লগত যেতিয়া মই ইনভেষ্টমেণ্ট ল'লোঁ, প্ৰথম চুক্তিটো বেলেগ আছিলে। তাৰপিছত মোৰ মানে দুৰ্বলতাৰ সুযোগটো ল'লে বাৰু, সেইটো চবেই ল'ব ব্যৱসায়ী হিচাপে। মই সেইটোত তেওঁলোকক একো ক'বলগীয়া নাই। তেওঁলোকৰ লগত মোৰ এখন ৰেজিষ্টাৰ্ড এগ্ৰিমেণ্ট হ'ল। তেওঁলোকে মোৰ লগত পাৰ্টনাৰশ্বিপ ডিড নকৰে। তেওঁ অকল প্ৰফিটৰ পাৰ্টটোত থাকিব, কিন্তু লছৰ পাৰ্টটোত নাথাকে। সেইটোতো কোনো ৰুলত নাই। তো তেওঁলোকে মোৰ লগত পাৰ্টনাৰশ্বিপ এগ্ৰিমেণ্ট নকৰি পিনে জাষ্ট এখন এগ্ৰিমেণ্ট কৰিলে তেওঁলোকে চেলছ এণ্ড মাৰ্কেটিংটো ল'ব, আৰু তাৰ বিনিময়ত তেওঁলোকক 50% দিব লাগিব মই প্ৰফিটৰ 25 সিহঁতৰ 50 মোৰ। মই চিন্তা কৰিছোঁ একেবাৰে নাইতকৈ এইটোৱে হ'ব। তাৰপৰা ইছ্যু আহিলে, ছেকেণ্ড টাইমো মোৰ ইছ্যু আহি গৈছে। ইছ্যু অহাৰ লগে লগে মই ক'লোঁ যে এইটো হিচাপত বটল যদি বনাই দিওঁ মাৰ্কেটত কিন্তু নচলে। ইছ্যু মানে আপুনি কোৱালিটিটো অলপ ছেডিমেণ্ট আহিছে। তেতিয়া সিহঁতে মোক ক'লে যে তুমি কেতিয়াবা কিবা বস্তু বিক্ৰী কৰি পাইছা নেকি? তাই এজন মাৰোৱাৰী মানুহ। ছেডিমেণ্ট বুলি কওঁতে মই এইটো কৈ দিওঁ, যি সাজ থাকে বা ৰাইচ ৱাইন থাকে, বহুত দিন যেতিয়া থৈ দিয়া যায় তেতিয়া তলত এটা ঘেট নিচিনা পৰে, এটা হোৱাইট লেয়াৰ আপোনালোকে দেখে। মানে যিসকলে হয়তো নাজানে, সেইটো এটা ছেডিমেণ্টেশ্যন হয়। বা যেতিয়া আপুনি ৱাইন শ্বপত বিকিবলৈ যাব, যেতিয়া ৱাইন শ্বপত বটলিং কৰি বিকিবলৈ যাব, তেতিয়া একদম ছেডিমেণ্ট থকাৰ কোনো প্ৰশ্ন তাত আহিব নোৱাৰে। ছেডিমেণ্ট থাকিলে সেইটো ধৰি লওক কাষ্টমাৰ ল'বলৈ মন নকৰে। তো তেতিয়া মই ক'লোঁ যে মেচিন বেলেগ লাগিব। মোৰ হাততো ফাইনেন্স নাই কাৰণে তেওঁলোকক লৈছোঁ। তেওঁলোকক ক'লোঁ, মই গৈ পিনে চালোঁগৈ, চাই মেলি মই মেচিন পাই গ'লোঁ। পাই যোৱাৰ পিছত তেওঁলোকক কৈছোঁ এতিয়া তেওঁলোকে এইটো ফাইনেন্স নকৰে। মোক কৈছে যেনেকৈ আছে তেনেকৈ বনাই দিয়া। তুমি আমাক বিকাৰ দায়িত্বটো দিছা নাই? মই দিছোঁ। ক'তো বিকিব কোনে? বোলে আপোনালোকে যেনেকৈ পাৰিছা তেনেকৈ বনাই দিয়া, আমি মাৰ্কেটৰ বাঘ হয়, বিক্ৰী কৰি দিম। আৰু সেই বাঘকেইটা ক'ৰ হয়? মানে ইয়াৰে এটা আমাৰ ডিমৌৰে বাঘ আৰু এটা বাঘ মানে শিৱসাগৰ টাউনৰ। মোক এটা ডিমাণ্ড দিলে যে তুমি আমাক বহাগৰ বিহুৰ আগত, মানে 22 চনৰ বহাগৰ বিহুৰ আগে আগে তুমি আমাক 10,000 বটল বনাই দিয়া। মই 10,000 বটল বনাই দিলোঁ। সেইটো কোৱালিটিতে মই কিন্তু তাৰ আগত 10 বাৰ কৈছোঁ যে এইটো কোৱালিটি কিন্তু বিক্ৰী নহ'বলৈ আছে। আকৌ আৰে তুমি টেনশ্যন নল'বা না, ইমান এক্সিবিশ্যনবিলাক হৈ থাকে, ইমান প্লাষ্টিকৰ বটলৰ 800-900 টকা দি কিনি খাই, এইটোতো বহুত ভাল কোৱালিটি, গুচি যাব, তুমি টেনশ্যন নল'বা, বনাই দিয়া। বনাই দিলোঁ, বিকি দিলোঁ। সিহঁতি বিকিবলৈ যায় নলয়। মই গৈ পিনে 3টা জেগাত মই কথা পাতি পিনে বিকিলোঁ। সিহঁতিতো এবটলো বিকিব নোৱাৰিলে, বিকিলোঁ। তো এতিয়া আপোনাৰ ওচৰত 10,000 বটল আছে। মানে 10,000 বটল সেই সময়ত মই বনাই থৈছোঁ। সিহঁতি মোক বনোৱা ডিমাণ্ডটো দি দিছেতো। সেইটোৱে মই ক'লোঁ, সেইটো সময়ত আপোনাৰ ওচৰত 10,000 মানে বটল আছে, কিন্তু আপুনি বিকিব ক'ত আপুনি নাজানে। বিকিম ক'ত নহয়, বিকিম ক'ত মই জানো, বিকাটো দায়িত্বটো তেওঁলোকৰহে। মানে সেইটোৱে মই কৈছোঁ যে তেওঁলোকে যেতিয়া এটাও বটল বিকিব নোৱাৰিলে, বেক আউট কৰিলে যে এইটো এতিয়া বিকি তেওঁলোকে পৰা নাই, তো গোটেই দায়িত্বটোতো আপোনাৰ ওপৰতে ধৰি লওক পৰি গ'ল যদি চাবলৈ যায়। তাৰ পৰা কি কৰিলে, তেওঁলোকক মই 1000 বটল বনাব পাৰিলোহেঁতেন। তেওঁলোকে কোৱাৰ কাৰণেহে মই বনালোঁ। এতিয়া তেওঁলোকৰ যিটো দায়িত্ব আছিলে চেলছ এণ্ড মাৰ্কেটিং, তেওঁলোকে বিকিবগৈ লাগিছিলে। নিবিকি পিনে তেওঁলোক 2টা ছাইড কাটি দিলে। মোক এইডোখৰ অঠাই সাগৰত মই পৰি গ'লে, এইফালে 10,000 বটল বনাবলৈ যাওঁতে 25-30 লাখ টকা খৰচা কৰিছোঁ মই।
তাৰ ভিতৰৰ প্ৰডাক্টটোতো পইচাটো ইনভেষ্ট হৈ গ'ল, সেইফালৰ পৰা মই শ্বৰ্টফল হৈ গ'লোঁ। সিহঁতি কৈ আছে যে পইচা আমাৰ পইচা কি কৰিলা তুমি, তহঁতৰ পইচাটো যিকেইটা লৈছিলোঁ তহঁতৰ বটলৰ ভিতৰত সোমোৱাই দিলোঁ, এতিয়া বটল বিক্ৰী হোৱা নাই, বেয়া হৈ গৈছে বটল, তো মোক এৰি থৈ গুচি গ'ল। 22 চনৰ কথা এইটো। 22ত মই ফাইট কৰি 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 মোৰ একদম লাষ্ট এডোখৰ মাটি আছিলে, সেইডোখৰ মই বিক্ৰী কৰি দিলোঁ। আৰু মোৰ ৰিলেটিভৰ মোৰ এপাদু এগৰাকীৰ পৰা মই 3 লাখ টকা আনিলোঁ। সেইটোকে তেওঁলোকক এডভান্স কৰি পিনে মই মেচিন এটা আনিলোঁ। মেচিন আনিলোঁ, মোক কোৱালিটি প্ৰডাক্ট ওলাই গ'ল। কোৱালিটি প্ৰডাক্ট ওলোৱাৰ লগে লগে তেহেঁতি মোক নি পিনে মানে আমাৰ ডিমৌৰ যিজন মানুহ মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহ, তেওঁৰ দোকানত নি পিনে মোক মানে দম দিছে যে তুমি আমাৰ পইচা ঘূৰাই দিয়া। মই কৈছোঁ মই পইচা ক'ৰ পৰা ঘূৰাই দিম, চেলছ এণ্ড মাৰ্কেটিংটো আপোনালোকে লৈ আছিলে, সেইখিনিতো লছ কৰালেই। মই সেইটো চেপ্টাৰ ক্ল'জ কৰি দিলোঁ। এতিয়াতো মই গুড কোৱালিটি বনাই দিছোঁ, এতিয়া তেওঁলোকে যদি বিকি দিয়ে তেওঁলোকৰ শ্বেয়াৰটো ওলাই যাব যিটো পাবলগীয়া আছে। কাৰণ মইতো আনি আৰু মই ঘৰ চলোৱা নাই সেই পইচা দি, ফেক্টৰীতে যি পইচা ইনভেষ্ট কৰিছে চবটো তই ইয়াত দি দিছোঁ। তাৰপৰা তেওঁলোকে হ'ব, সেইবাৰ আকৌ নতুনকৈ এখন চুক্তি লাগে, পাৱাৰ অফ এটৰ্নি লাগে। পাৱাৰ অফ এটৰ্নি, ফেক্টৰীটো পাৱাৰ অফ এটৰ্নি লাগে, সেইটো দি দিলোঁ। মই পাৱাৰ অফ এটৰ্নিখন বনোৱাই দিওঁ, সিহঁতৰ পচন্দ নহয়, সিহঁতৰ উকিলে বনাই দিলোঁ। মই তহঁতৰ উকিলে যি লিখিবলৈ মন আছে চব লিখিলোঁ যা, মই পাৱাৰ অফ এটৰ্নিত চহী কৰি দিম, অকল চহী কৰিবলৈ মাতিবি আৰু ৰেজিষ্টাৰ যোনদিনা হ'ব সেইদিনা মাতিবি। সিহঁতি বনালে, মই গ'লোঁ। এতিয়া কি হয়, সিহঁতি পইচাটো মোক চাউল কেইটামান আনি পিনে দিলে, ডিজেল লাগে, ডিজেলৰ কাৰণে মই কাপ কৰি থাকিব লাগে, কাৰণ মোৰ ইয়াতে 440 কাৰেণ্ট নাই, কাৰণ মোৰ মেচিনবিলাক জেনেৰেটৰত চলে। এমপ্লয়ীবিলাকৰ আগত ডে বাই ডে মোক ডিফল্টাৰ কৰি গৈ আছে। দৰমহা দিওঁতে 23 তাৰিখ 24 তাৰিখ কৰি দিয়ে। এমপ্লয়ী কাম কেলৈ কৰিব, সেইটোতো মোক ধৰে। তেতিয়া কিমান এমপ্লয়ী আছিলে? তেতিয়া 7-8জনমান আছিলে। লাষ্টত মই গৈ পিনে মোৰ মানুহজনী ভাগৰ গহনা বিকি পিনে দি দিলোঁগৈ দৰমহা এটা দৰমহা। তাৰপিছত মোৰ বেংকৰ প্ৰেছাৰটোতো মোৰ পূৰা আহি গ'ল, বেংকেতো মোক ৰেহাই দিয়া নাই। য'ৰ পৰা আপুনি লোন লৈ থৈছিলে? লোন লৈ থৈছোঁ, কাৰণ মই ডিফল্টাৰ হৈ গুচি গ'লোঁ। মই লাহে গম পালোঁ যে ইহঁতৰ দুটাৰ মটিভেশ্যনটো বেলেগ। মোৰ মিছেছ আৰু মই দুইটাই ফেক্টৰীত কাম কৰোঁ, মই একো নলওঁ, মোৰ মিছেছক সিহঁতি 10,000 টকা দৰমহা দিয়ে, সেইটো পৰ্যায় হ'লগৈ। এইটো কেতিয়া হ'ল? এইটো 22 চনত। মানে আপুনি পাৱাৰ অফ এটৰ্নি চাইন কৰাৰ পাছত? সেইটো পাৱাৰ অফ এটৰ্নি চাইন কৰিছোঁ মই চাগে নৱেম্বৰ ডিচেম্বৰ এনেকুৱা মানত। সেইটো মানে 2023 জুনলৈকে মানে টানি বস্তুটো গ'ল। সেই মোক মানে পূৰা প্ৰেছাৰত ৰাখে। এনেকুৱা দিন গৈছে, মই প্ৰায় সেই 22-23 চনত মই 16-17 দিন ভাতেই খোৱা নাই। মই চাউল কিনিবলৈ পইচা নাই, চব মানুহে এৰি দিলে, বংশ পৰিয়াল মিতুৰ কুটুম্ব কোনো মানুহ নাই মোৰ লগত। ছোৱালীজনী স্কুলৰ ফিজ দিব নোৱাৰা, পৰীক্ষা দিব নিদিয়ে, থিয়কাই থৈ দিছে। আপোনাৰ ছোৱালীজনী তেতিয়া 9-10 মান? 8ত। অ'কে। তো মই খালি এটাই ভাবিছোঁ যে ধৈৰ্য ধৰিব লাগিব, এতিয়া মোৰ হাতত আৰু বেলেগ ৰাস্তা নাই। আপোনাৰ মানে বৌয়ে ফেক্টৰীত কাম কৰা কথাটো ক'লে যে, সেইটো আপুনি জানিব? নাই, এমপ্লয়ীবিলাক যে ইয়াত কাম কৰি থাকে, এতিয়া এটা এমপ্লয়ী আমি কমাই ল'বলগীয়া হৈছে। অ'কে। তাৰ ভিতৰত আমি দুটাই কাম কৰোঁ ন। ইয়াত যিখিনি মানুহে এমপ্লয়ী কাম কৰি আছে সিহঁতৰ লগত সমানে মই ভাত আনো, মোৰ মিছেছে ভাত আনে, মেডিচিন মিলা, আমি চব কৰোঁ। ৱৰ্কাৰ্ছ এজনে যিখিনি কৰে চব কৰোঁ, তাৰ বিনিময়ত 10,000 টকা দৰমহা দিয়ে তাইক, ইনভেষ্টাৰ্ছখিনিয়ে। তাৰপিছত কি হ'ল আপোনাৰ লোন চোন যি? লাষ্টলি মই একচুৱেলি আজি মোৰ এই পৰ্যায়টোত মই কেইজনমান বিশেষ মানুহক মই ধন্যবাদ দিব লাগিব। পোনপ্ৰথমতেই মই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ নামটো মই ক'বই লাগিব। তাতোতকৈতো আগতে মই আমাৰ স্থানীয় বিধায়ক সুশান্ত বৰগোহাঁয়ে মোক বহুত সহায় কৰিছে।
তৃতীয়তে মোক আমাৰ শিৱসাগৰৰ ডেপুটি কমিশ্যনাৰ আদিত্য বিক্ৰম যাদৱে মোক বহুত সহায় কৰিছে তেওঁ মোক ইয়াৰ পৰা মাতি নিছে একদম বেয়া দিনত মাতি নি মোৰ বিষয়ে সুধিছে মই কি কৰোঁ সুধিছে কেনেকৈ আগবাঢ়িব লাগিব কি কৰিব লাগিব তেওঁ নিজে 2-3খন লেটাৰ বেংকলৈ দিছে যে ফৰ দ্য টাইম মানে ৰিলিফ দিব লাগে তেখেতক আহিল মই মানে একদম অতিষ্ঠ হৈ গৈছোঁ আৰু ইমান প্ৰেছাৰ দিছে দুটা মানুহে ইহঁতৰ মানে কথাটো ইহঁতৰ মটিভেশ্যনটো এনেকুৱা আছিলে যে বস্তুটো ডিফল্টাৰ কৰাই লওঁ ডিফল্টাৰ কৰালে বেংকে চিজ কৰি দিব বেংকে চিজ কৰি দিয়াৰ লগে লগে সিহঁতি কমত ল'ব পাৰিব সিহঁতিতো তাতো বনাব নাজানে সিহঁতি বেংকৰ পৰা কমত প্ৰপাৰ্টিটো ল'ব আৰু মোক খুব বেছি 20-30 হাজাৰ টকা দৰমহাত এটা এমপ্লয়ী ৰাখিব অলৰেডি সেই চেণ্টটো মই পাই গৈছোঁ তাৰমানে যিজন আমাৰ ডিমৌৰ যিজন মানুহ তেখেতৰ মাকৰ সকামত যেতিয়া মই গৈছোঁ মাতিছে মই গৈছোঁ তেওঁৰে ঘৰৰ বোৱাৰীয়েক এজনীয়ে মোক সুধিছে আপোনাক চিনি পোৱা নাই মই বোলো মই যে লোকলাও আমাৰ ফেক্টৰী মালিক মেনেজাৰ সেই কথাটোৱে মোক মানে অকণমান ভিতৰত চুই গৈছে মোক কি দিছে মই সেইবোৰ ধোঁৱা দেখিছোঁ আৰু খাবলৈ কি দিছে মোৰ একো টেষ্ট নালাগা হৈ গ'ল আৰু তাৰপৰা লাহে লাহে মই মাৰ্কেটত শুনিবলৈ ধৰিছোঁ যে নাই এই মানুহটোৰ একো অৰ্থই নাই সিহঁতি দুটাহে মেইন তুমি ভাবা এজন অসমীয়া মানুহে মাৰোৱাৰী মানুহ এজনক লগত লৈ এটা ভৱিষ্যত সম্পন্ন এটা ইণ্ডাষ্ট্ৰিটো তেওঁ একোৱে নাজানে সেই বস্তুটো কাঢ়ি ল'বলৈ যোৱাৰ মেণ্টেলিটিটো কেনেকুৱা হ'ব লাগিব তাৰপিছত মই প্ৰেছ মিট দিছোঁ প্ৰেছ মিট দিবলগীয়া হৈছে কিন্তু 23 চনৰ 31 মে' দিনা হঠাৎ মোৰ এটা ফোন আহিছে CM অফিচৰ পৰা কৈছে যে তোমাক কাইলৈ মুখ্যমন্ত্ৰীয়ে লগ কৰিব বিচাৰিছে তুমি আহিব লাগিব ছেক্ৰেটেৰিয়েটত তো মই ক'লোঁ ঠিক আছে হ'ব মই গুৱাহাটীতে আছোঁ এতিয়া সেইদিনা সেই মানুহ দুটা মোৰ লগতে আছিলে গুৱাহাটীত সিহঁতকো যাবলৈ লাগে নহয় এতিয়া এপইণ্টমেণ্টটো মোকহে দিছে তো ইন দি মিন টাইম কি হ'ল সেইদিনা প্ৰগ্ৰেমটো কেঞ্চেল হ'ল তো পিছদিনা সন্ধিয়া 5টাত দিলে তো মই থাকিলোঁ তেওঁলোকে মই গ'লোঁ গৈ মই কি কৰিছোঁ তাত অলপ দেৰি ৰখাৰ পিছত আহিলে তাতে এজন মানুহ আছিলে মই চিনি নাপাওঁ অফিচৰে মানুহ তেওঁ মানে প্ৰশান্ত কাঠকৰিয়া ছাৰক কৈছে যে এখেত অকলে আছে এখেতৰ লগত আৰু এজন পঠিয়াব পাৰি তে প্ৰশান্ত কাঠকৰিয়া ছাৰে কৈছে এখেতক তুমি চিনি পোৱা নাই এখেত দীপজ্যোতিটো অকল মানুহটো নহয় এখেত এটা অনুষ্ঠান হয় ভাৰতবৰ্ষৰ ভিতৰত প্ৰথমবাৰৰ কাৰণে এটা এনেকুৱা এটা কাম কৰিছে গতিকে তেখেতক স্পেচিয়েলি CM ছাৰে এটা এপইণ্টমেণ্ট দিছে গতিকে তেখেত অকলে যাব তাৰ মই গ'লোঁ স্বভাৱসুলভভাৱে তেখেতে মোক বাবা কি হৈছে মই প্ৰায় 15-20 মিনিটত মোৰ যিখিনি মানে এতিয়া কৈ থকা কথাখিনি খুব মানে চমুৱাই পিনে মই তেখেতক এটা আভাস দিবলৈ চেষ্টা কৰিছোঁ যে এই প্ৰব্লেমটো মোৰ হৈছে উইদিন 2 days চব জেগাত ছেট হৈ গৈছে আচ্ছা বেংকৰ প্ৰেছাৰটো মোৰ কমি গ'ল আৰু এইফালৰ পৰা যিখিনি এইফালৰ পৰা ইহঁতৰ কথাকেইটা মই কৈ দিছোঁ মই কেনেকুৱা এটা চাপৰ মাজত মোৰ ফেক্টৰীটোত মই কোনোবাই ইনভেষ্ট কৰিছে বুলি মোক কিনি লোৱা নাই নহয় মোৰ মানুহজনী ইয়াত কাইলৈ 10,000 টকা দি চাকৰি কৰিব আৰু আটাইতকৈ ডাঙৰ কথা যিজন শিৱসাগৰৰ মানুহ তেখেতৰ মিছেছ আৰু মোৰ মিছেছ একেলগতে পঢ়া হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ পৰা ডিগ্ৰীলৈকে সেই কথাটো তেওঁলোকে জানে যেতিয়া আপোনাৰ মানে মুখ্যমন্ত্ৰীৰ লগত মিটিং হ'ল তাৰ পাছৰ পৰা ঠিক আছে প্ৰেছাৰটো কমিলে বুলি কৈছে বাট ষ্টিল আপুনিতো ৰিপে'মেণ্ট কৰিবই লাগিব গোটেই ৰিপে'মেণ্ট কৰিব লাগিব তাৰপিছত মই বেংকক গৈ পিনে ক'লোঁ যে সিহঁতি অলৰেডি মানে কি হ'ল পাৱাৰ অফ এটৰ্ণীখন বেংকত দি দিছে কৈছে যে এইটো একাউণ্টটো চিজ কৰি দিয়ক সেইটো বেংকে কেনেকৈ পাৰিব মোৰ প্ৰপাৰ্টি এগেইনষ্ট লোন হয় আৰু সেই শিৱসাগৰ মানুহজনৰ যোনটো মোৰ বেংকত মই আছে তেওঁ সেই ঘৰৰ ওচৰতে বেংকটো বেংক মেনেজাৰটো একচেপ্ট নকৰিলে
তাৰপৰা মোক জোনেল অফিচত মাতি পঠালে মই জোনেল অফিচত গ'লোঁ জোনেল অফিচৰ মোক ক'লে যে পাৰ্চনেলি তোক আমি সহায় কৰিবলৈ বিচৰা এটাই আমাৰ উদ্দেশ্য বেংকৰ যে এতিয়ালৈকে তই বেংকক ঠগিবলগীয়া একো কাম কৰা নাই কাৰণ অলৰেডি মাজত মানে বিকি চিকি অলপ চলপ হৈ থাকেতো সেই পইচাটো বেংকত আহে মই ইচ্ছা কৰিলে পাৰ্টিৰ হাতে বৰে ধৰিলে মই কেছো উঠাই আনিব পাৰোঁ বা মই বেলেগ কোনোবা বেংক এটাতো ল'ব পাৰোঁ কিন্তু সেই কামটো মই কোনোদিন কৰা নাই মই ভবাই নাই সেই কথাটো যি হৈছে তাতে থাকক আৰু উদ্ধাৰ কৰিলে মোক বেংকে ছাপোৰ্ট কৰি উদ্ধাৰ কৰিব বেলেগ আৰু মোক উদ্ধাৰ কৰিবলৈ নাই তো মই সেই কামটো কৰা নাই কৈছে তই এজ এ পাৰ্চন আমি তোক ভাল পাইছোঁ গতিকে তই এইখিনি কাম কৰ তেতিয়া মই ক'লোঁ যে এইখিনি অসুবিধা আছে আপোনালোকে যদি গোটেই পে'মেণ্টটো আহে যে যদি থৈ দিয়ে তেতিয়াহ'লে মোৰ নহয় তেতিয়া ক'লে যে তোক অলপ পইচা আমি এৰি দিম এতিয়া সেই সময়ৰ ভিতৰতে যিখিনি পইচা চেজৰ আহে তাৰপৰা পলিউশ্যন বনাব লাগে মোৰ এটা মুভমেণ্ট খৰচ এটা থাকে তো মই গাড়ী চাড়ী এইবোৰ বাদেই দিলোঁ আৰু মই বাছত যাওঁ গৈ পিনে ৰাতিপুৱা পাওঁ মই ফ্ৰেছ হ'ব লাগেতো ক'ৰবাত হোটেল এখনত 500 টকা লাগিব ফ্ৰেছ হ'বৰ কাৰণে গণেশগুৰিত মই একদম কম টকা দামৰ যদি এখন লওঁ মই সেইটোৱে নহওঁ ফুটপাথৰ কিনাৰতে পানী চানী মুখত ব্ৰাছ চাছ কৰি মূৰটো অলপ হেৰি চেৰি কৰি পিনে মই তেনেকৈ সন্ধিয়া আকৌ হোটেল এখনত খালেতো পইচা লাগিব ন মই 5টা বজাত গাড়ীখনত উঠোঁ ইয়াত আহি 1:30 2টা বজাত পাওঁহি ঘৰত ভাত খাওঁ মই সেই ফেজটো মই পাৰ কৰিছোঁ তাৰ মাজত মানে নিকটৱৰ্তী বহুত ডাঙৰ পাৰ্টি চাৰ্টি হৈ থাকে কোনো জেগাত মোৰ ইনভাইটেশ্যন নাই ৰিলেটিভছ মোৰ ঘৰুৱা মানুহ এতিয়া আছেনে কথা তো যিটো চিটুৱেশ্যনৰ পৰা ফৰ এক্সাম্পল আপুনি আহিলে যে এটা চবেই যেনেকৈ এটা সপোন লৈ আৰম্ভ কৰিলে প্ৰচেছটো দীঘলীয়া হ'ল ঠিক আছে মই হাৰ নেমানো তাৰ পাছত আহিলে এটা যিটো অবভিয়াছলি আপুনি যেতিয়া বেছি ডাঙৰ সপোন এটা লিখে তাত ৰিস্কটোতো ডাঙৰ থাকিবই আৰু ৰিস্ক মানেই হৈছে যে হয়তো হ'ব পাৰে হয়তো নহ'ব পাৰে আৰু সেইটো আপোনাৰ মই গম পালোঁ যে আপুনি ৰিস্ক ল'বলৈ ৰেডি আছে কিন্তু মোৰ এইটো জানিব মন আছে যে ফৰ এক্সাম্পল ঘৰত আপোনাৰ নিজৰ ছোৱালী আছে বৌ আছে চাবলৈ গ'লে আপুনি যেতিয়া ৰিস্ক এটা লয় তো গোটেই পৰিয়ালটোৱে এটা ৰিস্ক পূৰা চাফা কৰিছে সিহঁতি পূৰা চাফা কৰিছে মই যিখিনি চাফা কৰিছোঁ একদম সমভাগী সিহঁতি সৰু ছোৱালীটো তাই বহুত শিকি গ'ল এই পিৰিয়ডটোত তাই চাগে আজিৰ ডেটত মোতকৈ বহুত সোনকালে মানুহ চিনি পাই যাব এতিয়াতো তাই মোক কিছু কথা কৈও থাকে তোমাক কিন্তু এনেকৈ কৈ আছে দেই তাই বুজি পোৱা হৈ গ'ল কাৰণ একদম কম বয়সত প্ৰায় 6 মানৰ পৰা প্ৰেছাৰ পাইছে আৰু 6 মানৰ পৰা ঘৰুৱা প্ৰেছাৰ বাহিৰত মোক এইবিলাক মানুহে কৰা প্ৰেছাৰ কাৰোবাৰ পৰা পাৰ্চনেল কিবা ধাৰ আছে সেইবিলাক মানুহে প্ৰেছাৰ চব বিধৰ পাইছোঁতো মই তিতা মানে অকল তিতা কেৰেলাতে থকা নাই যিমান পৃথিৱী তিতা আছে চব খাইছোঁ মই খালি মই কনফিডেঞ্চটো হেৰুৱা নাই এদিনে সেই বস্তুটো মোৰ অকণমান মই মনৰ বাহিৰলৈ গুচি গৈছিলে সেইদিনা মই গুজৰাটত আছিলোঁ হঠাৎ মোৰ 2-4 বন্ধুৱে ফোন কৰি দিলে তই এতিয়া ইমান ডাঙৰ ৰিস্ক লৈ ল'লি আমুক হ'ল ভুচুক হ'ল তোক এতিয়া এইটো গুচি গ'লে তই কাইলৈ কি কৰিবি মোৰ এটা টেনশ্যন সোমাই ভয় খাই গ'লোঁ মই ইমিডিয়েটলি মই নিজৰ দেহাটোত ফিল কৰিছোঁ যে মোৰ প্ৰেছাৰটো বাঢ়িছে নেকি আকৌ মই য'ত যাওঁ প্ৰেছাৰ জোখা মেচিনটো মোৰ লগত থাকে প্ৰেছাৰ চাইছোঁ মোৰতো তলতে 120 ওলাই গৈছে আকৌ মই মনটোক বুজাইছোঁ নাই এইটো মোৰ প্ৰেছাৰটো মই টেনশ্যন মেচিনটোহে কিবা প্ৰব্লেম আছে খুধনি লাগি আছে 11টা বাজি গ'ল 11:30 12টা বাজু হৈছে আৰু যিমান সময়টো বাহিৰলৈ গৈ আছে মোৰ ভয় খাই আছোঁ তো মই চিন্তা কৰিলোঁ কি কৰোঁ এতিয়া মই হোটেলখনৰ পৰা বাহিৰলৈ ওলাই আহিলোঁ ওলাই আহি ওচৰতে এখন নাৰ্ছিং হোম এখন দেখিছোঁ মই কিন্তু মই খোজকাঢ়ি যাব পৰা ডিষ্টেঞ্চ আৰু 300 মিটাৰমান হ'ব মই খোজকাঢ়ি গৈ তাত সোমালোঁগৈ তাৰপিছত কি হৈছে সুধিলে মই বোলো মই প্ৰেছাৰটো অলপ ইয়াৰ মানুহ নহয় নেকি মই বোলো নহয় মই অসমৰ হয় ব্যৱসায় সংক্ৰান্তীয়ত আহিছিলোঁ তাৰপিছত প্ৰেছাৰটো জুখিলে তো কিহত আহিলি বোলো খোজকাঢ়ি এতিয়াই তই
শুৱালে মেডিচিন দিলে মোৰ 3 ঘণ্টামান মই শুই আছোঁ তাৰ পৰা আহিলোঁ আহি মই চুকাফা হস্পিটেলত এডমিট হৈ দিছোঁ তৃতীয় প্ৰেছাৰ হাই চুগাৰ মোৰ ওলাই গ'ল চুগাৰ যেতিয়া ওলাইছে মানে টেনশ্যন মই কৈছোঁ টেনশ্যন নল'বা এইটো মতা মানুহৰ বেষ্ট ফ্ৰেণ্ড হয় চুগাৰটো এতিয়াহে কণ্ট্ৰল হ'ব আৰু চুগাৰ এইটো ধনী মানুহৰ বেমাৰ লাগিছে যেতিয়া ধনী হ'ম আৰু চুগাৰ ধনী মানুহৰ বেমাৰ নেকি চবেই কয় খালে হয় সিহঁতে গোটেইকেইটা ধনী তেতিয়াহ'লে মই কৈছোঁ বোলে ধেমালি কৰিছোঁ মই তহঁতৰ টেষ্টত থাকে বোলো তুমি টেনশ্যন নল'বা এতিয়া ধনী হোৱা বেমাৰ লাগি গ'ল যেতিয়া ধনী হ'ম আৰু এতিয়া বৰ্তমান ব্যৱসায়টো কেনেকুৱা চলি আছে এই জাষ্ট জুলাইৰ পৰা ষ্টাৰ্ট হৈছে আকৌ বেয়া বুলি মই নাভাবোঁ অলৰেডি গ্ৰ' লৈছে মোৰ দুটা নতুন পাৰ্টীয়ে মোৰ পৰা প্ৰডাক্ট কিনিছে কাৰণ এতিয়া অভাৰ দ্য ইয়াৰ্ছ যদি চাবলৈ যায় মানে তেতিয়া আৰম্ভ কৰা মানে তেতিয়া যিখিনি প্ৰডাকশ্যনৰ বেটছ আহিছিলে ফৰ এক্সাম্পল আৰু এতিয়া যিখিনি আপোনাৰ প্ৰডাকশ্যনৰ বেটছ তাৰ মাজতো ডিফাৰেঞ্চ থাকিব কোৱালিটিত কোৱালিটিত ডিফাৰেঞ্চ আগতে কি হৈছিলে বস্তুটো খুব মিঠা বুলি কয় মানুহে মই এই পিৰিয়ডটোত সেইটোকে অকণমান মই এক্সপেৰিমেণ্ট কৰি মেলি মিঠাটো কেনেকৈ কমাব পাৰি সেইটো মই চালোঁ আৰু অলৰেডি সেইটো কমিছে মিঠাটো কমিছে তাৰপিছত আমাৰ মানুহবোৰক আকৌ কি হয় নিচাটো বেছিকৈ লাগে কিন্তু যিটো ৱাইনত সেই বস্তুটো নহয় ৱাইনত এলকহলটোতো হেল্থৰ কাৰণে ইমান ভাল বস্তু নহয় কিন্তু ইয়াত আমাৰ যদিও এলকহলটো থাকে আমি যিবোৰ মেডিচিনেল হাৰ্বছটো ইউজ কৰিছোঁ ধৰা মানিমুনি দিছোঁ বা দ্ৰোণবন দিছোঁ এনেকুৱা ধৰণৰ যিবোৰ দিছোঁ এইবোৰতো আমাৰ মানুহে জেনেৰেলি এইটো স্বাস্থ্যবদ্ধভাৱে খায় সি বেলেঞ্চ কৰি ৰাখে অ'কে আৰু ৱাইনত কি হয় যিকোনো ৱাইনতে এণ্টি অক্সিডেণ্টৰ পৰিমাণটো থাকে গতিকে সেইটো তাত মানুহে নিচাটো মেটাৰ নকৰে আৰু আমাৰ এই এৰিয়াটো মানে আমাৰ উজনি অসমত বিশেষকৈ ৱাইন কালচাৰটো একেবাৰে নাইতো কম এতিয়া মেঘালয় অৰুণাচল এইবিলাকত ৱাইন কালচাৰ আছে তেওঁলোকে ৱাইন বনাইছে তেওঁলোকৰ তাত বিক্ৰীও হয় বাট এনেকুৱা নহয়নে যে যি আপোনাৰ প্ৰডাক্টটো লুকলাও মানে আমাৰ ডেফিনেটলি আমাৰ আপুনি লোকেল গোটেই অসমৰ বা নৰ্থ ইষ্টৰ বা গোটেই ইণ্ডিয়াৰ মানে মানুহখিনিতো ল'ব লাগিবই লাগিব বাট এট দ্য ছেইম টাইম মানে টুৰিজিমত কিবা এটা ইম্পেক্ট কৰিবলৈও এইটো এটা মোৰ মতে ভাল প্ৰডাক্ট মই টুৰিজিমৰ লগত এনেই ভাৰ্চুৱেলি মই কথা পাতিছোঁ যে আপোনালোকে প্ৰমোচনেল এইটো কি কৰিব পাৰে কাৰণ গোৱাৰ যিটো ফেনী সেইটো গোৱা গভৰ্ণমেণ্টে ডাইৰেক্ট ছাপোৰ্ট কাৰণ ফেনীটো ক'তো সিহঁতি বাহিৰত নিবিকে ফেনী খাবলৈ হ'লে যিমান ফেনীটো ইমান ভাল নহয় খাবলৈ 20,000 30,000 টকীয়া ফেনীটো মোৰ লোকলাটোৰ লগত তাৰ টেষ্ট কেতিয়াও নিমিলে খাবলৈ বেয়াই কিন্তু তথাপিতো মানুহে এটা গোৱা কৈছে ফেনী আনিলি নাই সেই বস্তুটো তাত সেইটোৱে ক'বলৈ সেই বস্তুটো তাত ক্ৰিয়েট কৰিছে ইয়াত কিন্তু ক্ৰিয়েট কৰা নাই এতিয়া তাততো ফেনী বনোৱাৰো বেলেগ বেলেগ কোম্পানী থাকিব তো ইয়াত এতিয়া আপোনাৰ যোনটো ৰাইচ ৱাইন হয় মই জনামতেতো অসমত এতিয়া ফৰ এক্সাম্পল ধৰি লওক দুটাই কোম্পানী আপোনাৰ এটা লুকলাও এটা সাজ যিটো সাজৰ এটা বটল থাকে যোনটো চলি আছে মাৰ্কেটত তো এই দুটা যিহেতু আপোনালোক ছেইম ছেক্টৰৰ হয় বা অলমষ্ট চিমিলাৰ প্ৰডাক্টছ আপোনালোকে এইটো চাবলৈ গ'লে এটাতো আপোনাৰ কম্পিটিটৰে হ'ল মানে যোনটো অবভিয়াছলি মাৰ্কেটত হেল্থি ৱাইজটো দৰকাৰী হ'বই লাগিব কাৰণ তেওঁলোকে হয়তো কোৱালিটি ভাল কৰিলে আপুনি বা ভাল কৰিবলৈ ট্ৰাই কৰিব আপুনি কিবা এটা কৰিলে তেওঁলোকে আৰু ভাল কৰিবলৈ ট্ৰাই কৰিব চ' এতিয়া আপোনাৰ যিটো ষ্টৰী তাত যেতিয়া আপুনি প্ৰথম লাইচেঞ্চটো পালে আপুনি আৰম্ভ কৰিলে গোটেই বেটছখিনি চলিলে আজি এতিয়া অসমত ফৰ এক্সাম্পল দুটাই চলি আছে লুকলাও আছে সাজ আছে তো আপোনালোক দুজন স্বত্বাধিকাৰীৰ মাজত কেতিয়াবা ডিছকাশ্যন হয়নে যে একেলগে মিলি কিবা ইমপ্ৰুভ কৰিব পাৰি নেকি বা মানে মই নাজানো তেখেতৰ লগত মোৰ এনেই কথা বতৰা হয় কিন্তু এই সংক্ৰান্তীয় একো কথা বতৰা তেওঁৰ লগত হোৱা নাই কাৰণ তেওঁ আৰু মোৰ মানে ফাইনেন্সিয়েল যিটো গেপ সেইটো তেওঁ যদি সূৰ্য মই চাকিটা মানে কাইলৈ কি হ'ব মই নকওঁ আজিৰ চিটুৱেশ্যনটোৰ কথা কৈছোঁ তেওঁ যদি সূৰ্যৰ নিচিনাকৈ পোহৰ দি আছে ফাইনেন্সিয়েলি তো মই চাকি পোহৰ তাৰমানে গতিকে মোৰ লগত তেওঁ বৰাবৰিকৈ এতিয়া হয়তো কথা পাতিবলৈ অকণমান অসুবিধাও পাব পাৰে মই এপ্ৰ'চ কৰা নাই মই আজিলৈকে তেওঁক এপ্ৰ'চ কৰা নাই হয়তো এপ্ৰ'চ কৰিলে চাগে তেওঁ কিবা এটা ৰিপ্লাই দিবও পাৰে মই তেওঁক সেইটো নিগেটিভ কথা এটা ক'বলৈ যোৱা নাই কিন্তু মই কৰা নাই সেইটো কেতিয়াবা এনেকুৱা হয় মানে কেতিয়াবা আমি ভাবি কাৰণ চব হেৰিয়ৰে এখন এছ'চিয়েশ্যন থাকে এতিয়া যদি হেৰিটেজ ৰাইচ ৱাইনৰ বা হেৰিটেজ লিকাৰৰ যদি এখন এছ'চিয়েশ্যন দুটা মানুহে আছোঁ তেওঁ প্ৰেচিডেণ্ট মই ছেক্ৰেটাৰী আৰু মানুহ এটা মেম্বাৰ এটাও নাই তাৰমানে চাবলৈ গ'লে হেৰিটেজ ৱাইনততো এতিয়া 1000 কিন্তু চেলেঞ্জ আছে এতিয়া মানুহে যদি কৰিবলৈ যায় সেইটোৱে মই এতিয়া সুধিবলৈ লৈছিলোঁ যে
কষ্টটো খালে হেৰি খালে বিকজ প্ৰথম যদি আপুনি কিবা এটা কাম কৰিবলৈ যায় সেইটোত ডেফিনেটলি এনেকুৱা এটা বস্তু থাকেই যে বহুত বেছিয়ে চেলেঞ্জেছ হ'ব আপোনাৰ লগত বাৰু যি হ'ল সেইখিনি হয়তো হ'ব নালাগিছিলে কিছুমান ক্ষেত্ৰত বাট বহুত বেছি চেলেঞ্জেছ হয় আৰু তাৰ পাছত কৰিবলগীয়া সেই লাইনটোত পাছত যাবলগীয়া কিন্তু বস্তুটো মই সহজ হৈ মোৰ যায় ভৱিষ্যতটো মই আন্ধাৰ নাই দেখা এতিয়া অ'কে কাৰণ নাই, মই এতিয়া আপুনি নিজেও মাৰ্কেটখন নিজে ইমান দিন ঘূৰিছোঁ লাগিলে ৱাইন শ্বপে মানুহে নাজানে মই মালিক বুলি খুব কম মানুহে জানে যেতিয়া বৰ বেছি গুৰুত্ব নিদিয়া যেন পাওঁ তেতিয়াহে মই যে প্ৰপাৰেটৰ মই সেইটো তেতিয়া কওঁ তাৰমানে মই ইয়াৰ পৰা তিনিচুকীয়ালৈকে স্কুটি লৈ গৈ তাত মাৰ্কেটিং কৰি তিনিচুকীয়া দিনটো মাৰ্কেটিং চাৰ্কেটিং আকৌ স্কুটি লৈ ঘূৰি আহিছোঁ আপুনিতো এতিয়া এইটো ধৰি লওক আমাৰ পিছফালে যিটো বেকগ্ৰাউণ্ডত আছে এইটো আপোনাৰ ফেক্টৰী হয় গোটেইটো তাৰ ছাইডতে আপোনাৰ ৰেচিডেঞ্চ একেলগে আপোনাৰ মানে সেইটো থাকে ন তো এই মাটিটো এতিয়া আপোনাৰ নিজৰ মোৰ নিজৰ মানে মোৰ এইটো মোৰ পৈতৃক সম্পত্তি এইটো মোৰ দেউতাই কিনি থৈ যোৱা মাটি ইয়াত চাহ বাগান আছিল মই আপোনাক এটা কথাত জাষ্ট এতিয়া সুধিব বিচাৰিছোঁ যে যিখিনি ষ্ট্ৰাগল আপুনি এইটো বিজনেছ আৰম্ভ কৰিবলৈ পালে সেইটোতো বেলেগেই সেইটো আমি শুনিলোৱে এইটো মোৰ জানিবলৈ মন গৈছে যে ধৰি লওক যেতিয়া আপুনি স্কুলত পঢ়ি আছিলে যেতিয়া আপুনি সৰু আছিলে তেতিয়া মানে চবৰে এটা থাকে যে এটা প্ৰশ্ন সুধিলেও যে এইটো বনিব মন গৈছে মোৰ এইটো বনিব মন গৈছে বা মোক কিবা জীৱনত এইটো কৰিব মন গৈছে আপুনি সৰুতে কি ভাবিছিল কিবা ভাবিছিলে মই সৰুৰ পৰাই মই অকণমান চখীন আপোনাৰ সৰুতে ফাইনেন্সিয়েল চিটুৱেশ্যন কেনেকুৱা আছিল ইমান বেয়া নাছিলে মোৰ মা দেউতা দুজন শিক্ষক শিক্ষয়িত্ৰী আছিলে তাৰমানে এনেকুৱা ভাত খাবলৈ নোপোৱা চিটুৱেশ্যন মোৰ কোনোদিন হোৱা নাই সেইটো সৰু অৱস্থাত তেতিয়া একেবাৰে এল পি স্কুলত পঢ়ি থাকোঁতে এইবোৰ ডক্টৰ ইঞ্জিনিয়াৰ এইবোৰে তেতিয়া আমাক শিকায় আমি যিটো মানে ট্ৰেডিশ্যনেলি শিকি আছোঁ সেইকেইটাই কওঁ কিন্তু মই তাৰ ভিতৰত সেই কথাটো ইমান বিশেষকৈ মই ভাবি থকা নাছিলোঁ খালি মই কেতিয়াবা চকুকেইটা মুদি পিনে ভাবোঁ এনেকৈ কৰি পিনে যে এনেকুৱা এটা অফিচ যদি হয় তাত মই বহি থাকিম মানুহে চাৰ কৰি পিনে আহিব এইটো কল্পনাটো মই কৰোঁ কিন্তু একদম সৰুতে কৰোঁ মই এটা সেইটোৱে মই জানো সেই বস্তু মই আছিল কিন্তু একেবাৰে মানে যেতিয়া মানে মাষ্টাৰ্ছ কৰিছোঁ মই কটনৰ পৰা তাৰপিছত ওলাই আহি একো নাই তথাপিতো ফাৰ্ষ্টেশ্যন মোৰ নাই যি পাইছোঁ তাকে কৰিছোঁ কোচিং চেণ্টাৰ খুলিলোঁ সেইটোও ফ্লপ মেগাজিন বনাবলৈ ল'লোঁ সেইটোও ফ্লপ কোচিং চেণ্টাৰ খুলিছিলে চব কৰিছোঁ কোচিং চেণ্টাৰ এইটো কি কয় হায়াৰ ছেকেণ্ডেৰী ডিগ্ৰী ষ্টুডেণ্টৰ মানে এনেকুৱা হয় আমাৰ অসমীয়া মানুহ জেনেৰেলি ইন জেনেৰেল যদি মই মা দেউতাকে চাওঁ বা হেৰি যেতিয়া সৰু সুৰা ৰিস্ক এটাও যদি ল'বলৈ থাকে বহুত বেছি ভয় খায় মানে আমাৰ ঘৰৰ পৰা এনেকুৱা থাকে এতিয়া আমাৰ ঘৰত এতিয়া মোৰ বায়ে চাকৰিত আছে মোৰ দেউতাহঁত চাকৰিত আছিলে মই এনেকুৱা এটা লাইনত আহিলোঁ য'ত চাকৰি এতিয়া মই কৰা নাই মানে ধৰি লওক এইটো আমাৰ এটা ফ্ৰীলান্সিং আৰু তো সদায় মই সৰুৰ পৰা এইটো কথাই শুনি আহিছোঁ আজিও ওলাই আহোঁতেও বা ডেইলিয়ে যে ছেটেল হ'ব লাগে মানে জীৱনত আৰু ছেটেল মানে হৈছে যে এটা চাকৰি য'ত প্ৰতি মাহে আপুনি এইটো গম পাব যে এইটো মাহত মোৰ কিবা এটা নহয় কিবা এটা আহিব আপুনি মানে সেই জেনেৰেলি ছেটেলিংটো আমি হওঁ মানে বিয়া পতাৰ আগত আপুনি বিয়া বাৰু পতাৰ পিছত সংসাৰ কৰাৰ পিছত এটা ৰিস্ক আৰম্ভ কৰিলে য'ত ক'লে যে ভাত খাবলৈ নোৱাৰা মানে এটা চিটুৱেশ্যন আহি গৈছিলে আপোনাৰ এসপ্তাহমানৰ কাৰণে এসপ্তাহটো কি বেছি দিনৰ কাৰণে 16 দিন তো এই যোনটো ৰিস্ক টেকিং ফেক্টৰ হয় এই যোনটো ৰিস্ক আপুনি লয় সেই তাৰ সাহসটো ক'ৰ পৰা পালে মানে সৰুৰ পৰা আপোনাৰ ঘৰৰ চিটুৱেশ্যনটো মই জানিব বিচাৰিছোঁ য'ত আপোনাৰ সেই সাহসটো ওলালে তুমি মোক যিটো সুধিছা একচুৱেলি ঘৰুৱা পৰিৱেশটো মোৰ বহুত উন্নত আছিলে মেণ্টেল ছাপৰ্টটো মোৰ দেউতাই কোনোদিন কোৱা নাই যে তই চাকৰি কৰিবই লাগিব মা মোৰ এক্সিডেণ্টলি ঢুকাই গৈছে 2011 চনত তাৰপিছত দেউতা 2015 চনত ঢুকাইছে মোক কোনোদিন তেনেকুৱা ধৰণৰ প্ৰেছাৰ দিয়া নাই মোৰ মায়ে খালি এটাই কথা কয় যে ই কিবা নহয় কিবা এটা কৰি খাব এই বেলেগতকৈ ভালকৈ খাব মোৰ দেউতা যদিও শিক্ষক আছিল মোৰ দেউতাই কাঠৰ কাম বাঁহৰ কাম পকা মিস্ত্ৰী মই এতিয়া যিটো মোৰ পুৰণা ঘৰ সেইটো মোৰ দেউতাই বনোৱা আৰু ইয়াৰ পৰা গাঁৱত এটা ঘৰ আৰু ডাঙৰ আছিলে সেইটো দেউতাই নিজৰ হাতেৰে বনোৱা মা এটা যোগালী আমি যোগালী মোৰ দেউতা যথেষ্ট কোৱালিটি থকা মানুহ তো তাৰ চাগে কিবা অকণমান কিবা এটা অংশটো মোৰ আহিছে এদিন মই হঠাৎ কিবা এটা চাই থাকোঁতে
মই একজেক্টলি মোৰ এতিয়া মনত পৰা নাই তাত এটা মানে মানুহ এজনে কৈছে যে সাহসী মানুহ জীৱনত এবাৰ মৰে ভয়াতুৰ মানুহ যদি সদায় মৰে মই সেইদিনা কিন্তু বুকুত মই এটা বস্তু ভৰাই লৈছোঁ যে মই এবাৰহে মৰিম মই ডেইলি মৰি নাথাকোঁ ভয় খাই গতিকে আগল যাব লাগে ভগৱান বিশ্বাস কৰে মই ভগৱানক বহুত বিশ্বাস কৰোঁ আপোনাৰ নিচিনা চিটুৱেশ্যন হ'লেতো মই ভগৱানৰ ওচৰতে পৰি থাকিম মানে বহুত দিন সঁচা কথা ক'বলৈ গ'লে যিটো ফেজ পাৰ কৰিলে সেইটো মই একেবাৰে নকৰাও নহয় মই মানে ঘণ্টাৰ পিছত ঘণ্টা এনেকৈ মই মন্দিৰত বহি থকা নাই কিন্তু মোক কৰ্ম উদ্যম যিটো মোৰ আছে সেইটো যাতে ফিনিছ কৰি নিদিয়ে মই সেইটোহে মই বিচাৰোঁ মই মোৰ যিটো কাম কৰা স্পৃহা শক্তি আছে সেইটো শেষ কৰি নিদিবা এখন ঘৰত এতিয়া মানে বৌহঁত নাই কাৰণে মই আপোনাক সুধিছোঁ তো আমাৰ ঘৰত কি হয় জেনেৰেলি মা এনেকুৱা হয় যে সদায় ধৰি লওক কেতিয়াবা কান্দেও মানে বেয়া দুখ কৰে এইটো কৰিলি এটা সময়ৰ পিছত মাৰ মানে সেই কেৰেক্টাৰিষ্টিক্সটো ইমানেই বেছি ধৰি লওক আমাৰ মাকবোৰৰ থাকে যে আপুনি এটা সময়ত মানে ইমান গাত নলগা হৈ যায় যে হ'ব আৰু তই ইমান টেনশ্যন কেলৈ লনো হেৰি হৈ যায় বাও তেনেকুৱা হৈ গ'ল ময়ো তেনেকুৱা হৈ গ'ল কিন্তু যিদিনাখন দেখোঁ যে দেউতাই টেনশ্যন লৈছে বা যিদিনাখন দেখোঁ যে দেউতা হয়তো অলপমান ভাগি পৰিছে সেইদিনাখন কিন্তু গোটেই ঘৰৰ বুকুখন মানে হেৰি হৈ যায় ধপধপাই যায় যে কেনেকুৱা তো সেনেকুৱা চিটুৱেশ্যন আপোনাৰ ঘৰত আহিছিল মোৰ দেউতা থকা পিছ নহয় আপোনাৰ এতিয়া পৰিয়ালৰ কথা ইয়াততো ইহঁতৰতো টেনশ্যনটো থাকে আৰু মোৰ মানে কি হয় মই মানে কিবা এটা কাম কৰিবলৈ গ'লে মই সঁচা কথাটোৱে মানুহজনীক কওঁ মই ডিমৌলৈ যাওঁ বুলি কৈ মই কোনোদিন গৈ শিৱসাগৰ ওলোৱা নাই যিটো বহুত মতা মানুহে কৰে একজেক্ট পিকচাৰটো মই তেওঁ জানিব পৰাকৈ ৰাখোঁ আৰু কথাটো মই বুজাবলৈ চেষ্টা কৰোঁ যে টেনশ্যনটো লৈতো একো লাভ নাই সেইটো লৈ ল'লে ঘৰখনত এটা অশান্তিময় পৰিৱেশৰ সৃষ্টি হ'ব কাৰণতো তুমি যেতিয়া মোলৈ বিয়া হৈ আহিলে তেতিয়া মোৰ বিশেষ একো নাই নহয় ময়ো মানুহটো অকণমান বেলেগ ধৰণৰ মোৰ বিয়াৰ দিন মই অকলে লৈছোঁগৈ গৈ আৰু দেউতাকক চিধা কৈছোঁ মই অক্টোবৰ 1 তাৰিখে বিয়া পাতিম সিহঁতৰ দেউতাকে কৈছে ভাল পোৱা আছিলে দেউতাকে পুলিচ ইনস্পেক্টৰ আছিলে কৈছে তোমালোকৰ ঘৰত ডাঙৰ মানুহ নাই নেকি বোলে আছে বোলে এইটো নীতি নিয়মৰ ভিতৰত হ'লে ভাল হয় বোলো নীতি নিয়মৰ ভিতৰত মই আঙুঠি পিন্ধাই থৈছোঁ এতিয়া বিয়া পতাৰ কথাটো ফৰ্মেলি কৈছে 1 তাৰিখে বিয়া পাতিম আৰু সেইটো আপুনি কেতিয়া কৈছে 31 তাৰিখে গৈ কৈছেগৈ নেকি 1 তাৰিখে বিয়া পাতিম এইটো মই জুলাই আগষ্ট মানত কৈছোঁ নে এনেকুৱাই আৰু তাৰপৰা এতিয়া বোলো ঠিক আছে আপোনাৰ সেই ইচ্ছাটো পূৰণ কৰি দিয়া যাব আহিলোঁ ঘৰত ক'লোঁ মাক ক'লোঁ হেৰি নহয় মই অক্টোবৰ 1 তাৰিখে বিয়াখন পাতিম বুলি ভাবিছোঁ চোৱা চিতা আপুনিয়ে কৰিলে আৰু দিনকাল মানে সেইবোৰ চোৱা চিতা নাই মানে নহয় অক্টোবৰ 1 তাৰিখটো মানে কেলে ভাবিলে মই এইটো এনেই মোৰ কিবা এটা মোৰ মন গ'ল অক্টোবৰ 1 তাৰিখে বিয়া পাতিব লাগে আৰু তাৰপিছত বোলে বিয়াৰ দিন তই লৈ থৈ আহিলি বোলো মই কথাটো কৈছিলোঁ কোৱাৰ পিছত দেউতাই কেনেকৈ ক'লে বোলে আমাৰ যোৱাটো আৰু কোনো প্ৰয়োজনেই নাই তই অকলেই যেতিয়া চব কৰিব পাৰ মায়ে ফাক পাতি ধৰিছে মানে তো মই ক'লোঁ চব বিয়াটো পাতিমেই এটলিষ্টটো মই পলোৱা অনা নাই নহয় সুধিছোঁতো মই 2001 চনৰ পৰা ভাল পাওঁ 7 চনত মই বিয়া পাতিছোঁ তেতিয়ালৈকে ক'ৰবাত কিবা বদনাম চদনাম পাইছ নেকি একোতো নাই আপুনি এইটো একদম নিশ্চিন্ত থাকক আপোনাৰ ল'ৰা কেৰেক্টাৰ ভাল তাৰপিছত মাজত এইবোৰ উংলি কৰি নাথাকিব মোৰ ৰিকুৱেষ্টটো কৰিছোঁ মানুহ আকৌ আমাৰ চবেই আইডিয়া পাই গ'ল এতিয়া যদি কাৰোবাক ভাল পায় ডাইৰেক্ট দেউতাকো মই কৈছোঁ পলুৱাই নাই দেউতাই খালি মোক এটাই কথা কৈছে তই শিষ্টাচাৰো নিশিকিলি মোক গালি মই দেউতাৰ পৰা অকল সেইটোৱে খাইছোঁ তাৰমানে মুখত কোৱাটো মোৰ স্বভাৱ তাৰমানে মই ভাল পালোঁ বেয়া পালোঁ মই কৈ দিওঁ আজিকালি নকওঁ কিন্তু আজিকালি আপুনি এণ্টাৰপ্ৰিনৰ হ'বলৈ শিকিছে মই কি হৈছে মই নাজানো আজিকালি কোনোবা কিবা কৈ থাকিলে মোক ক'বলৈ মন নাযায় বাট যিখিনি মানুহৰ পৰা হয়তো আপুনি আশা কৰিছিলে নি মানে
ডেফিনেটলি তো সেইখিনি মানুহ বিপদত যেতিয়া মানুহ এটা পানীত পৰি আছে সি যদি খেৰ এডালো পাই যায় সেইডালো টানকৈ ধৰে কিন্তু মই যেতিয়া খেৰডালত ধৰিব গৈছোঁ খেৰডাল আঁতৰাই দিয়া হৈছে আজি যে মই ফেইলিয়ৰ হৈছোঁ মাজত এতিয়া মই ফেইলিয়ৰ নহয় মাজত যিটো মোৰ ফেজ হৈ গ'ল সেইটো মই কৰোৱা নহয় সেইটো মোক কৰোৱা হৈছিলে মেবি মানে কেতিয়াবা আপুনি এইটো ভাবেনে যে সেইটো এতিয়া মানে আজি এই চকীখনত বহি বা আজি যেতিয়া আপুনি ফেক্টৰীত কাম কৰি থাকে বা আপুনি একেলগে থাকে তেতিয়া আপুনি ভাবেনে যে আপোনাৰ লগত এই থ্ৰু আউট যিখিনি ষ্ট্ৰাগল হ'ল যিখিনি কষ্ট হ'ল ভাল হ'ল সাংঘাতিক প্ৰথম কথাটো হ'ল মানে এতিয়া আপুনি হয়তো যিখিনি কথা শিকিছে এখন মাৰ্কেটত ইয়াত চাগে কোনো শিকা নাই এইটো কোনো ইউনিভাৰ্চিটিয়ে শিকাব নোৱাৰে মই যিকেইটা শিকিলোঁ কোনো ইউনিভাৰ্চিটিয়ে শিকাব নোৱাৰে আৰু মই যিকোনো মোৰ নিচিনা চিটুৱেশ্যনত পৰি থকা মানুহ এটাক মই টেক অভাৰ কৰি আনিব পৰা কেপাচিটি মোৰ আজি ডেটত হ'ল সেইটো মই ধন টকা পইচা বুলি নকওঁ মই মানসিকতাৰে তাক মই এটা ষ্টেজলৈ লৈ আহিব পাৰিম এই পিৰিয়ডটোৱে মোক এনেই ভগৱানে যি কৰে ভালৰ কাৰণে কৰে বুলি কয়তো সেইটো একচুৱেল মোৰ কাৰণে বহুত ভাল হয় এই কথাখিনি যদি মই নাজানিলোহেঁতেন ডে ওৱানতে যদি মই ছাকচেছ হ'লোঁ হয় চাগে মোতকৈ অহংকাৰী মানুহ কোন নাথাকিলেহেঁতেন কাৰণ দুখটো মই বুজিয়ে নাপাওঁ নহয় ঠিক কৈছে এতিয়া প্ৰেছাৰ মেচিন থয় নে লগত আজি 3-4 মাহ মই প্ৰেছাৰ জোখাই নাই নোজোখাই হ'লোঁ মই চুগাৰটো চাই ল'ব এতিয়া ভাল হৈছে ন চুগাৰ ধনী মানুহ চুগাৰ নহয় মই চুগাৰটো মোৰ সেইটো মোৰ ষ্ট্ৰেছৰ কাৰণে ওলাইছিলে মোৰতো নাই বুলিয়ে মই ভাবোঁ কাৰণ চুগাৰৰ চিন্থম মোৰ গাত একোৱেই দেখা নাপাওঁ মই তেতিয়া আপোনাৰ লগত কথা পাতোঁতেও এই অনিৰ্বাণ ময়ে আছিলোঁ আমি শিৱসাগৰত যেতিয়া প্ৰথমবাৰ কথা পাতিছিলোঁ তাৰপিছত এদিন আহি আমি ফেক্টৰী চালোঁ হেৰি কৰিলোঁ আৰু কেনেকৈ কৰিব পাৰি মানে তেতিয়া মোৰো একো আইডিয়া নাছিলে যে ইয়াত কি মইতো প্ৰথম সুধিছোঁ যে কিবা ৰিল টাইপৰ ভিডিঅ' ব্লগ টাইপৰ ভিডিঅ' লাগে মই তেতিয়া একো জনা নাছিলোঁ মানে দাদাৰ বিষয়ে তাৰ পাছত যেতিয়া আমি কথা পাতিলোঁ তাৰপিছত যেতিয়া আমি এবাৰ ইয়ালৈ আহিলোঁ প্ৰডাক্টটো অকণমান টেষ্ট কৰিলোঁ ফেক্টৰীও চালোঁ গোটেই কথাখিনি আজি যিমানখিনি কথা পাতিলোঁ তাৰ হয়তো 30% মান আমি সেইদিনাখন কথা পাতিছিলোঁ আৰু তেতিয়া মানে গৈ থাকোঁতেও আমাৰ দুটাৰ মাজত ডিছকাশ্যন এইটোৱে হৈছিলে যে মোৰ এনেকুৱা লাগিছে যে এইটো এটা পডকাষ্ট কৰিব লাগে এটা ইণ্টাৰভিউ ছেশ্যন কৰিব লাগে দীঘলীয়া কৰিব লাগে আৰু দীঘলীয়া কৰি এইটো এটা সামাজিক মাধ্যমত থৈ দিব লাগে এইটো আশাৰে নহয় যে এইটোৱে মিলিয়ন ভিউজ পাব বা হেৰি হ'ব বাট এইটো আশাৰে যে যদি ইয়াত 100টা মানুহেও চায় মোৰ এনেকুৱা লাগে যে সেই 100টা মানুহে এনেকুৱা কিছুমান বস্তু শিকিব ধৰি লওক আজি যিমান দীঘলীয়া জাৰ্ণিটো আজি আপুনি শ্বেয়াৰ কৰিলে য'ৰ পৰা আৰম্ভ কৰি আজি য'ত আছে তাৰ মাজত মই যদি নিজকে আপোনাৰ জেগাত থওঁ আজি দীপদাৰ জেগাত যদি হৰপল হ'লহেঁতেন মই তাত 3-4 বাৰমান মই এতিয়া কৈ দিব পাৰোঁ যে মই 3-4 বাৰমান তাত গিভ আপ কৰিলোহেঁতেন 3 বাৰ হওক 4 বাৰ হওক 5 বাৰ হওক যেইবাৰ হওক হয়তো আজি মই ইয়াত নাথাকিলোহেঁতেন তেতিয়াও গাড়ীত যাওঁতে মোৰ প্ৰথম এইটোৱে আছিলে যে আমি যে সৰুতে সেই মহৎ লোকৰ বাণী বা কোটছখিনি পঢ়োঁ যে ওপৰত ছাকচেছ পাবলৈ যোনখিনি চিৰি থাকে সেই চিৰিত চবতে ফেইলিয়াৰ লিখা থাকে ফেইলিয়াৰ ইজ দ্য পাথৱে টু ছাকচেছ মোক সেইটো লাগে যে সেইটো আপুনি ভালকৈ ডিফাইন কৰে আৰু সেইকাৰণে হয়তো আজি যেতিয়া আমি ইয়াত কথা পাতিছোঁ আমি লুকলাও কথা পাতিছোঁ কিবা পাতিছোঁ আমাৰ যিখিনি প্ৰমোশ্যনেল এক্টিভিটি থাকে প্ৰমোশ্যনেল এক্টিভিটিত চিধা ইউটিউবত টেগ থাকি যায় যে এইটো পেইড প্ৰমোশ্যন হয় আমি এইটো যেনেকৈ আপোনাৰ ব্যৱসায় সেইটো আমাৰ ব্যৱসায় কিন্তু আজি ভিডিঅ'টোত মোৰ এইটো মন নগ'লে যে কিবা প্ৰমোশ্যনেল কথা বিকজ মোৰ এইটো বিশ্বাস আছিলে যে এই ভিডিঅ'টোত মই যদি একো নকওঁ অকল যদি দাদাই নিজৰ কাহিনীটো শ্বেয়াৰ কৰে সেইটোৱে এনাফ এইটোত মানে মোৰ একো আশা নাই মানে যে এই ভিডিঅ'টো ইমান যাবগৈ বা ইমান গুচি যাব এনে কি হয় আজিকালি অলপমান কণ্ট্ৰভাৰ্চি কথা এটা কৈ দিব লাগে মই এজ এ হোষ্টটো চেষ্টা কৰিব লাগে যে আপোনাৰ পৰা কিবা এটা এনেকুৱা কণ্ট্ৰভাৰ্চি উলিওৱাচোন সেইটো একদম ভিডিঅ'ৰ ফ্ৰণ্টত লগাই দিম আৰু তেতিয়া সেইটো বস্তু চলি যাব সেইটো মোৰ আজিটোৰ পৰা আশা নাই মানে গম পাইছেনে মই নাজানো এতিয়া কিমান কি হয় কিমান কি নহয় কিন্তু মোৰ মন আছিলে জেনুইনলি আপোনাৰ লগত বহি কথা পাতি দুটা কথা নিজৰ কাৰণে শিকা নাই কামটো যদি আমি কৰোঁ তাৰ কাম হিচাপে কৰিব লাগিব প্ৰথম কথাটো মই লুকলাওক মই নিজে বহুত সন্মান কৰোঁ
এইটো বনাই থকা দিনৰ পৰা মই গা নোধোৱাকৈ এদিনো সোমাই পোৱা নাই ফেক্টৰীত কিন্তু এতিয়ালৈ মানুহে মই ভাবোঁ মোক অকণমান ছফ্ট কৰ্নাৰৰ পৰা চায় মোৰ ষ্ট্ৰাগলটো দেখিছে মানুহ বহুত ওচৰৰ পৰা বহুত মানুহে দেখিছে বিশেষকৈ যিখিনি অফিচ ৰিলেটেড এই প্ৰডাক্টটো উঠিছে এই বহিছে এই ফেক্টৰী এবছৰ বন্ধ তাৰপিছত আকৌ এবছৰৰ পিছত মানুহ এটা আমাৰ জেনেৰেলি কি হয় অসমীয়া মানুহে সিমান বস্তুটো কষ্টটো সহ্য কৰিব নোৱাৰে এইটো ধুমুচে মাৰি দিয়া নিচিনা লাগেতো পিঠিত তো সেই কষ্টটো মানে কিয় ছমাহ এবছৰৰ পিছত ইমানটো ফেডাফ হৈ যায় কি কৰিম এতিয়া মানে ইমান লাগি থাকোঁ নহয়ো নহয় হয় বাৰু কথা চেষ্টাটো পূৰা কৰিছোঁ কেতিয়াবা সেইটো নহয়গৈ তাৰপৰা কেতিয়াবা একদম সেইডোখৰ পৰা ব্ৰেক মাৰি দিয়ে তাৰপিছত আকৌ তাৰপৰা এটা ৰুটিন বনালোঁ মই সেইটো মোৰ মনৰ ভিতৰৰ ৰুটিন সদায় ৰাতিপুৱাটো মই নতুনকৈ আৰম্ভ কৰিম তাৰমানে কালিটো ভাবি নাথাকোঁ আৰু এদিন ওৱান ডে এট এ টাইম হৈ গ'ল মই মুঠতে ডেইলি ৰাতিপুৱা শুই উঠি নতুনকৈ ভাবোঁ সেইকাৰণে হয়তো আপোনাৰ নতুন ৰাতিপুৱাও আহিলে তো আপোনাৰ এইটো প্ৰাইজিং কেনেকৈ আছে এইটো 700 পাৰ অসমত 700 হ'ব অৰুণাচলত 725 মান হ'ব অৰুণাচলত বেছি আৰু মেঘালয়ত হ'লে 895 মান হ'ব আজি টেষ্টটো কৰিলোঁ আপোনাৰ লগত কথাও পাতিলোঁ বহুত আগলৈও গ'লোঁ মাজৰ পৰাও গোটেই কথা পাতিলোঁ গোটেই হেৰিয়ৰ চ' মই আশা কৰিছোঁ যে যিমান ভাল হয়তো মোৰ লাগিলে সিমান ভাল চাগে অকণমান হ'লেও আপোনাৰ লাগিলে কথা পাতি বা কথাখিনি কৈ ডেফিনেটলি যি এক্সাম্পল আপুনি দিলে হয়তো যি শিক্ষা আজি আপুনি এই পডকাষ্টটোত আনিছে সেইটো বহুত কম আহিব চাগে বাট বহুত বেছি শুভেচ্ছা থাকিলে আপোনালৈও ধন্যবাদ আগবাঢ়ি যাওঁতে বাকী কেনেকুৱা কি পালে নাজানো মোৰো ভাল লাগিল কাৰণ এতিয়া মানে কি হয় মই আজি বহুত দিনৰ মূৰত মোৰ মনৰ কথাকেইটা ক'লোঁ বিশেষকৈ মই এই কথাকেইটা ক'বলৈ এইটো ইণ্টাৰভিউটো হৈছে চলে নচলে সেইবিলাকৰ লগত মই বিশেষ সেইটো ভাবি থকা নাই কিন্তু মই এইটো বস্তু ভাবিছোঁ যে মোৰ যিকেইটা মনৰ ভাৱ আছিল সেইকেইটা মই প্ৰকাশ কৰিব পাৰিলোঁ আশা কৰিম যে কোনোবাই মোৰ নিচিনা বিপদত পৰিছেওতো ডেফিনেটলি তো হতাশ হ'ব নালাগে ধৈৰ্য ৰাখক ধৈৰ্যইহে সেই বস্তুটো মানে নিব ধুমুহা অহাৰ আগতো বতৰটো খুব শান্ত হয় ধুমুহা শেষ হৈ যোৱাৰ পিছতো শান্ত হয় গতিকে ধুমুহা যেতিয়া আহিছে শান্ত হ'ব সিমান সময়লৈকে কিন্তু ধৈৰ্যটো হেৰুৱাব নালাগে এই গোটেই পিৰিয়ডটোত আজি 2-3 বছৰ ষ্ট্ৰাগল পিৰিয়ডটোত মই এটা কথা শিকিলোঁ যে ধৈৰ্যতকৈ ডাঙৰ বস্তু আৰু একো নাই ধৈৰ্য আৰু বিশ্বাস মানুহে এথিক্সটো এৰি পিনে চলিব নালাগে এথিক্সটো কিন্তু ৰাখিব লাগিব বিপদত পৰিছোঁ বুলি যিহকে মন গৈছে তাকে কৈ দিছোঁ তেনেকুৱা কৰে মানুহে সেইটোলৈ যাব নালাগে যিটো কাম কৰিছোঁ সেইটো ফ'কাছ কৰিছোঁ সেইটোকে ধৰি থাকিব লাগে সেইটো এৰি দিব নালাগে সেইটো এৰি আকৌ বেলেগ এটা ধৰিলে আকৌ সেইটোতো একেটাই হ'ব মোকো বহুত মানুহে কয় তই যদি নোৱাৰিছ এৰি দে না মই এতিয়া সেই মানুহজনক উত্তৰ নিদিওঁগৈ যে এৰি কেনেকৈ দিম মই এৰি দিলেতো চব শেষ এৰি দিলেতো চব শেষ ঠিক কৈছে এৰি দিলেতো চব শেষ কিন্তু ধৰি পিনে লৈ যাব পৰা কেপাচিটিটো মোৰ আছে মোৰ সেই আত্মবিশ্বাসটো এতিয়াও আছে আৰু মই পাৰিছোঁ কাৰণ এবছৰ বন্ধৰ পিছত মই য'ৰ পৰাই নহওক যেনেকৈ নহওক মই ফেক্টৰী ষ্টাৰ্ট কৰি পিনে যেতিয়া মাৰ্কেটলৈ প্ৰডাক্ট গ'ল এতিয়া প্ৰফেচনেল মানুহৰ হাততো আছে গতিকে মোৰ ৱে অফ মানে মই যিটো ৰাস্তাত ভৰি দিছোঁ চাগে মোৰ ভুল নাই কাৰণে আপুনি হয়তো থিয় হৈ আছে আজি মোৰ ভুল নাই বুলিয়ে মই আজি ভাবোঁ ঘৰতো মোৰ হেপী যি পাইছোঁ ধন টকা পইচাটো সৰ্বস্ব নহয় বেমাৰ আজাৰ নাথাকিলে মানুহে কিমান টকা খাবনো নিৰোগী হোৱাটো মেইন কথা সেইটো হয় আৰু নিৰোগীটো মানে দেহটোৰ ভিতৰতো নহয় মনটো নিৰোগী হ'লেই ভাল হয় মই সেইটো হ'বলৈ চেষ্টা কৰিছোঁ হয় নহয় মই নাজানো নাই মোৰ মতেতো হ'ব আৰু বহুত এতিয়া চাবলৈ গ'লে আপোনাৰ এতিয়া আৰম্ভ হৈছেহে মানে আৰম্ভ যিটো আপোনাৰ এতিয়া আৰম্ভ হৈছে যি আৰম্ভণি হয়তো বহুত আগতে হ'ব লাগিছিলে বাট সেই শিক্ষাখিনি হৈ
আৰু সেই এক্সপিৰিয়েঞ্চখিনি লৈ আজি যিটো হয়তো আৰম্ভ হ'ব এইটো আৰম্ভটো মোৰ কাহিনী পাই নহয় সেইটোৱে একজেক্টলি মোৰ এতিয়া শুভাৰম্ভ অঁ মোৰ এতিয়া শুভাৰম্ভ হৈছে এইটো বহুত ভাল লাগিলে কথাটো যে আৰম্ভ বহুত আগতে হ'ল শুভাৰম্ভ হৈছে আৰু আমি আশা কৰিছোঁ যে এই শুভাৰম্ভৰ শেষ নহওক কেতিয়াও আৰু দিয়াৰ আগতে ভগৱানেও জুখি চাই নহয় ল'ব পৰা কেপাচিটিটো আছে নাই সেইটো মোৰ নাছিল সেইটো অনেষ্টলি মই ভিতৰৰ পৰা কৈছোঁ সেইটো মোৰ নাছিল মই কৈছোঁ ন মই হয়তো মই প্ৰথম দিনাই ছাকচেছ হ'লে মোতকৈ অহংকাৰী মানুহ নাথাকিলেহেঁতেন কাৰণ এই মানুহজনী মোৰ কাৰণে কিখিনি কৰিলে মই সেইবোৰ ভাবি নাথাকোঁ আৰু আজি চবৰে অৱদান মনত থাকিব আপোনাৰ তেতিয়া সেইটোতো ৰাখিব লাগিব সেইটো নাথাকিলে মইতো মানুহৰ হাৰিত নপৰিম নহয় বহুত বেছি ভাল লাগিলে কিন্তু বহুত বস্তু মই এৰাই চলিবলৈ চেষ্টা কৰিছোঁ আৰু এৰাই চলাটো বাঞ্ছনীয় যেনে বিপদৰ সময়ত যিবোৰ মানুহে মানে লগ এৰি পিনে গুচি গৈছে এতিয়া সহাৰ দিনতো আকৌ কাষ চাপি আহিব বিচাৰিব কিন্তু মই বেপাৰ ব্যৱহাৰ নকৰোঁ কিন্তু মই নিজে অকণমান সংযত হ'ব বিচাৰিম এইখিনিয়ে কথা ক'লোঁ বহুত দিনৰ মনৰ ভিতৰৰ পৰা নাই ভাল লাগিলে মোৰ বহুত বেছি ভাল লাগিলে আজি ৰাতিপুৱাৰ পৰা বৰষুণ দি আছিলে মানে একদম ৰাতিপুৱাৰ পৰা সোনকালে উঠি বৰষুণ নেৰে তাৰপিছত আমি আহি ক'ত ল'ব পাৰি কাৰণ বৰষুণ দিলে কেনেকৈ আমি অ'পেনত কৰিম আমাৰ মন আছিলে যে বেলেগ এটা জেগালৈ যাওঁ অলপ দেখিবলৈ ভাল জেগা এটাত ক'ৰবাত ভাল হেৰি এখনত বাট ভাবিলোঁ যে মেইন আমাৰ অফ টপিকৰ এইটো বস্তু আমি আৰম্ভই এইকাৰণে কৰিছিলোঁ যে য'ত হয়তো কৰ্মস্থলী সেই কৰ্মস্থলীতে আমি কৰিব লাগে আৰু সেই বস্তুখিনিয়ে দেখাব লাগে সেই কথাখিনিয়ে পাতিব লাগে তো মই আশা কৰিছোঁ যে আজিৰ যিটো এপিছ'ড সেই এপিছ'ডটোৰ পৰা আপোনালোকে অলপ হ'লেও শিকিলে আমি গোটেইখিনিয়ে বহুত কিবাকিবি কথা শিকিলোঁ আৰু আপোনাক মই ধন্যবাদ জনাইছোঁ যে আপুনি ইমানখিনি কথা আমাৰ লগত শ্বেয়াৰ কৰিলে ক'লে ধুনীয়াকৈ কথা পাতিলে সময় দিলে হয় আৰু আশা কৰিছোঁ যে এই যি শুভাৰম্ভণি হৈছে আপোনাৰ এইটো বহুত দিনলৈ চলিব আৰু বহুত বেছি ভাল লাগিলে বাকী আমাৰ অকণমান আছে সেইটো মই খাই লওঁ আৰু ভাল লাগিলে হৈ গ'ল আমাৰ কিন্তু হৈ গ'ল ফ্ৰিজৰটো টেষ্ট কৰিছোঁ ফ্ৰিজৰটো আমি ভিতৰত টেষ্ট কৰিম ভিতৰত পডকাষ্টত নহ'লে মোৰ শব্দ এটা যদি এনেকুৱা হৈ যায় এইটো খুলিব পৰা হৈ গ'ল খুলিব পৰা হৈ গ'ল